আয়োজন চলি আছে। গোপালাটাক মাধৱ গুৰুজনাই নিজে কথাৰ সাগৰ নাম দিছিল। অৰ্থাৎ এই স্থান শ্ৰেষ্ঠ এই কাৰণে যে ভাগৱত বক্তাৰূপেও বহুতে ইয়াতে সুখ্যাতি লাভ কৰিছে। যোৱাকালি জ্যোতিষ বাগজনা আছিল, আগতেও বহুকেইজন দিগ্গজ আছিল যিয়ে ভাগৱতত পাৰদৰ্শিতা আছিল। আৰু এইটো যেন গোপালাটাৰ আশীৰ্বাদ পুষ্ট হৈ মানুহখিনিয়ে পাইছে। আৰু ভাগৱতৰ প্ৰতি যিবিলাক আমাৰ আজিৰ সমজুৱা ব্যৱস্থাত যিটো আকৰ্ষণ, এই যেন আমাৰ আটা পুৰুষজনাই দিয়া দান আৰু গুৰু কৃপাৰ কাৰণে আমি আজি এখন চাদৰ তলত সকলোৱে বহি এই ভাগৱত বস্তু ভাগি ল'ব পাৰোঁ। আৰু তেওঁ ভাগৱতৰ বিষয়ে গোপাল আটাই যি কৈ থৈ গৈছিল সেইখিনি বহুকেইখন ভাগৱতৰ পিছত মানে সম্পাদনাৰ পৰা এই কথাখিনি ইয়াতে ভাগৱত মূৰ্তিৰূপে দিছে। গোপাল আটাৰ ব্যাখ্যা: প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হৱে উৰুদ্দয়। গতিকে আমাৰ আজি ভাগৱত চলি আছে চতুৰ্থ স্কন্ধত। চতুৰ্থ স্কন্ধ হৈছে ঈশ্বৰৰ বাও উৰু। দেহটো যদি ঈশ্বৰৰ গোটেইখিনি হয়, বাও উৰুটোৰ বৰ্ণনা এতিয়া চলি আছে। ঠিক তেনেকৈ নাভি দেশ পঞ্চমে ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড। হেন ভাগৱতৰ মূৰুতি মনোহৰ, তমাল সদৃশ বৰ্ণ, শ্যামকলে বৰ্ণ। গুৰু দুজনাৰ পদাংক অনুসৰণ কৰি গোপাল আটাদেৱে যি ভাগৱতৰ ব্যৱস্থা সমাজ ব্যৱস্থাৰ মাজত সংযুক্ত কৰি আমি হ'ব পিছৰ পৰ্যায়ৰ পুৰুষসকলৰ কাৰণে এই অৱদান আগবঢ়াই থৈ গৈছে। ভৱানীপুৰ তাৰ কাৰণে শ্ৰেষ্ঠ। আৰু এই স্থানত আমাৰ নিচিনা নিচলা অজ্ঞানীয়ে এই আসনত উপবিষ্ট হ'ব পৰাটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আপোনাসৱে আমাক এই দায়িত্ব দিছে আৰু আমি যিখিনি সামৰ্থ্য হয় আপোনালোকৰ সহযোগত ইয়াত আগবঢ়াই যাম। পাঠভিত্তিক যিহেতুকে আমাৰ চলি আছে, আমি পাঠভিত্তিকৰ ফালে যাম আৰু ইয়াত পাঠৰ মাজলৈ আমি গৈ যিখিনি সম্ভৱ হয় আমি তাৰে ব্যাখ্যা ৰাখিম। পৃথুৰ প্ৰজা অনুশাসন। এবা পৃথুৰায় বদতি শুনিও সৰ্বলোক, যদি নিজ ৰাজা কৰি মানা হবে মোক, কহো মহাধৰ্ম সাধু হবৰ বিহিত, যাক শুনি দুৰ্জনৰ হৱে শুদ্ধ চিত। পৃথুৰাই প্ৰজাসকলৰ প্ৰতি সানুনয় ভক্তিৰে কৈছে, যদি মোক ৰাজসভাৰ মধ্যমণি ৰজা বুলি তোমালোকে মানা, মোৰ এটা আপোনালোকলৈ বচন আছে যে মহাধৰ্ম সাধু খবৰ বিহিত, যাক শুনি দুৰ্জনৰ হয় শুদ্ধ চিত্ত। ভাগৱতত আমি কিয় বহোঁ, ভাগৱতত কিয় আহোঁ? চিত্ত শুদ্ধ হ'ব লাগিব। কথাখিনি বেলেগ ফালে লৈ যাবলৈ নাভাবোঁ। ভাগৱতত আহাৰ দৰকাৰী কথা থাকে, আমি আহিবই লাগিব, এইটো চিয়ৰ হৈ আছে। কিন্তু ভাগৱতে দৰ্শন দিছে, ভাগৱত নুশুনা কৰি, ভাগৱতৰ জ্ঞান পৰ্যাপ্ত নোহোৱা কৰি এটা জীৱ উদ্ধাৰ হ'ব নোৱাৰে। সেইটো মানৱেই হওক অন্য জীৱই হওক। আৰু এতিয়া মানৱ শৰীৰত এই শক্তিখিনি আছে কাৰণে ভাগৱত মানৱে শুনি আছে। কলিৰ এইটো মহাধৰ্ম। এতিয়া কথা হ'ল ভাগৱতত নাহাকে, ভাগৱতৰ জ্ঞান নহওকেতো আমাৰ উদ্ধাৰ নহয়েই। ভাগৱতে দিয়া কথা। একাদশ স্কন্ধত উদ্ধৱৰ আগত যেতিয়া ঈশ্বৰ কৃষ্ণই কৈছিল যে তুমি আমি একেলগে যেতিয়া ভূমিভাগৰ পৰা গুচি যাম,
পিৰিব আৰু দুৰ্জন কলিয়াৰ অসন্ত হ'ব জগত গতিকে তুমি আমি একেলগে যাব নোৱাৰোঁ আজি মোৰ পাৰ তোমাৰ যোনদিনা সময় আহে তুমি যাবা মই অবিহনে এই ভক্তি ধৰ্ম প্ৰচাৰ কৰাৰ দায়িত্ব তোমাৰ হাতত আৰু এই ভক্তি ধৰ্ম প্ৰচাৰৰ কাৰণে উদ্ধৱৰ হাতত দায়িত্ব থাকিল উদ্ধৱক কৈছে তুমি যেতিয়া তীৰ্থই ঘূৰি থাকিবা তেতিয়া তুমি মহামতী বিদুৰক লগ পাবা আৰু বিদুৰক লগ পালে ক'বা তেওঁ যাতে মৈত্ৰেয়ী মুনিৰ ওচৰত ভাগৱত শুনে এটা কথা নিশ্চিত হৈছে যে ভাগৱতৰ জ্ঞান নোহোৱা কৰি আমি মুক্তি হ'ব নোৱাৰোঁ আৰু ঈশ্বৰ কৃষ্ণই মহামতী বিদুৰক এই ভূমিভাগত এৰি যাব খোজা নাই কিন্তু লৈ যোৱাৰ কোনো মাধ্যম নাই যদি ভাগৱতত তেওঁ শ্ৰৱণ ভোজন নকৰে ভাগৱতৰ পৰ্যাপ্ত জ্ঞান নহয় গতিকে আমি যোৱা দ্বিতীয় দিনাই বহিব লগা হৈছিল তাত আমি কৈছোঁ দ্বিতীয় না তৃতীয় দিন বহিছিলোঁ আমাৰ জগতবনীয়া বাপুৰ এটা দিনৰ কথাত আমি কৈছিলোঁ আমি বহিব লগা হৈছিল সেইদিনা কৈছিলোঁ যে যিবিলাকৰ চিন্তাৰ পৰা নিগৰি আহি এই ভাগৱত অনুষ্ঠানভাগী কৰিম বুলি মন মেলিছে তেওঁলোকক পৰমাত্মাই দিছে এই দায়িত্ব আৰু সেই দায়িত্ব পালি আজি এই অনুষ্ঠানভাগী হৈ আছে আজি দশ দিশৰ পৰা মানুহ আহি ইয়াতে আমি খুব খাওঁ আৰু এইখিনি পৰমাৰ্থিক তত্ত্ব লাভ কৰি আছোঁ এই আত্মাবিলাকক তেওঁলোকে আচলতে যিয়ে এইটো চিন্তা কৰিছিল তেওঁলোকক মুক্ত কৰাৰ কাৰণে এটা বিৰাট পুণ্য কৰ্ম কৰি আছে গতিকে ভাগৱত লাগিবই আমাক ইয়াতে কৈছে সাধু হ'বৰ দ্বাৰাই বিহিত ধৰ্ম বুলি কৈছে মহাধৰ্ম যাক শুনি দুৰ্জনৰ হবে শুদ্ধ চিত্ত ভাগৱতত কিয় আহিব লাগে এতিয়া প্ৰথম পদক্ষেপবিলাক চিত্ত শুদ্ধ হ'ব লাগিব আৰু যি বৈৰাগ্যৰ চূড়ামণি শুকদেৱে পৰীক্ষিতৰ ওচৰত এইটো আবেদন জনাই আছে যে মহাৰাজ আপুনি শুনি আক এক মন কৰি চিত্ত এক মন এক নিবৃত্ত কৰি চিত্ত শুদ্ধ কৰি শুনিবা বাৰ বাৰ সাৱধান বান্ধি কিন্তু যিজনাই ভাগৱতৰ কথাত নিজৰ সিদ্ধান্ত লৈছে যে মোক ভাগৱতে তৰি নিব সিজনা কিন্তু সকলো বস্তু এৰি আহিছে ইতিমধ্যে ৰাজকাৰ্য ৰাজভোগবিলাক পুত্ৰ পৰিজন সকল মকৰ চাকৰ নিজৰ ৰাজসভা পদবী ত্যাগ কৰি আহি বৈৰাগ্যৰ ভাৱত আহি গংগাৰ তীৰত বহিছে কিন্তু সিজনাকো বাৰ বাৰ সকিয়নি দি আছে তুমি চিত্ত শুদ্ধ কৰি থাকা নহ'লে ভাগৱত নহ'ব এতিয়া ধেমালি বস্তু বুলি যদি ভাবোঁ আমি ভাগৱত নহ'ব কিয় ইয়াত যদি আমি বহি আছোঁ সঁচা কিন্তু মনটো যদি ইয়াত নাই আমাৰ কাম হোৱা নাই আমি আমাৰ গুৰিৰ গিৰিৰো আহিছে ময়ো আহিছোঁ একেলগে দেখাত দেখিত যদি আহিছোঁ হয়তো ইয়াতে শোভাবৰ্ধন হৈছে কিন্তু মোৰ যিটো মানে মূল কৰ্ম এই আত্মাটোৰ সেইটো ঘটা নাই এই আত্মাটোৰ কৰ্ম কি পৰমাত্মাৰ ফালে যাৱা আৰু ইয়াক মূল কামটো কৰিব চিত্ত মানে আত্মাটো কৈ আছে চিত্ত মানে বহুতে দেহ বুলি ভাবে কিন্তু সিদ্ধান্ত দেহৰ হ'ব লাগে সিদ্ধান্ত দেহৰ তেতিয়া চিত্ত শুদ্ধ হৈ আমি য'ত বহিম যি বস্তু ল'ম ই আমাৰ আত্মাটোক সংস্কাৰিত কৰিব আমাৰ জীৱনবিলাকৰ সংস্কাৰ আছে সেইটো পাছত ফালে যাম যি নহওক আমাৰ চিত্ত শুদ্ধটো লাগিবই কাৰণ আমি যদি ভাগৱত পাংগালত বহি আছোঁ ভাগৱত অনুষ্ঠানত বহি আছোঁ মনটো নাহা কৰ্মাটোৰ ফালে আছে মনটো মোৰ ওচৰত বহা ভাল নালগা মানুহটোৰ লগত আছে এওঁৰ লগত বহি মই ইমান অসন্তুষ্ট পাইছোঁ যদি এইবিলাক ভাৱ লৈ আছোঁ বা অমুকে ভাল ভাগৱত জানে অমুকক আনি বহলি ভাল নালাগে এনেকুৱা কথা যদি আহি আছে কোনোবাই যদি ভাবছে যে তেওঁ মানে কম জ্ঞানী কম পঢ়া শুনা মইতো ডক্টৰেট কোনোবাজন MBBS আছে কোনোবাটো PhD কৰা আছে গতিকে মোক আৰু কি ভাগৱত শিকাব নোৱাৰে এই কাৰণে কথাখিনিৰ মোহনা মানছোঁ যাতে ভাগৱতক আহা কাৰ্যটো আমাৰ শুদ্ধ সৎ আৰু আমি কিবা ইয়াৰ পৰা লৈ যাব পৰা হয় ইয়াৰ পৰা লৈ যাব লাগিলে মই নামৰ অস্তিত্বটোক বিসৰ্জন দিব লাগিব মই নামৰ অস্তিত্ব মই কোনি মই বোলে পুভাতীৰ ঘৰ অমুকৰ পুতেক মই অমুক এই যে এটা অহংকাৰ লৈ আছোঁ এনেকুৱা কৰিলে এনে মানুহে ভাল পাব অমুক কৰিলে অমুক হ'ব এইবিলাক কিন্তু চিনাকি আত্মাৰ পৰমাত্মাৰ লগত নাই সেইকাৰণে মই নামৰ ব্যৱস্থাখিনিয়ে ইয়াত নাই
যিজন সবচাই জ্ঞানী তেওঁ যেতিয়া ভাগৱতৰ ওচৰত বহিব লাগিব তেওঁ ভাববা লাগিব যে মই ইয়াৰ পৰা কিবা নিব লাগিব যিজন সবচাই ধুনীয়া তেওঁ বেধুনীয়াজনৰ লগত বহি ভাবব লাগিব মই নামৰ বস্তুটো এটা আত্মা হে ইয়াতে যি আলোচনা হৈছে ইয়াতে যি কথা বাৰ্তা হৈছে ইয়া ই মোৰ প্ৰসাদ স্বৰূপ হ'ব লাগিব যিজন জ্ঞানী মানি মানে সম্পত্তিত অধিক যিজন সবচাই সুশ্ৰী প্ৰত্যেকে নিজৰ নিজৰ ব্যৱস্থাবিলাক ত্যাগ কৰি যদি এক আত্মাৰূপে বহিব পাৰোঁ এক চাদৰ তলত তেতিয়াহে আমাৰ ভাগৱত শুনা কাৰ্যটো হ'ব সেইকাৰণে মহাভাগৱত মহাধৰ্ম গুৰুজনাই ক'ত দিছে দ্বিতীয় স্কন্ধ প্ৰথম স্কন্ধত যদি আপোনালোকে চায় তাতে কেইটামান অধ্যায় দিছে অশ্বত্থামাৰ শিৰোমণি কৰ্তন কুন্তিস্তৱ ভীষ্মৰ মুখ্য উৎসৱ নহয় এইবিলাক দিছে ভাগৱতৰ কথাই নাই ভাগৱত আৰম্ভ কৰিছে কিন্তু ভাগৱতৰ কথা কোৱা নাই অৰ্থাৎ ভাগৱতত আমি কেনেকৈ আহিব লাগে গুৰু কবিয়ে আমাক প্ৰথম বাট দেখুৱাইছে প্ৰথম স্কন্ধৰ জৰিয়তে কিয় মহাভাৰত যেতিয়া ৰামায়ণ হৈছিল মহাকবি বাল্মীকিদেৱৰ জৰিয়তে ৰাম নজন্মতে ৰামায়ণ পোৱাৰ পিছত পৃথিৱীবাসী জীৱই অন্য কোনো শাস্ত্ৰ বা আমাক দৰকাৰেই নাছিল ইমান তত্ত্ব ৰহস্য ইমান ধুনীয়া কথাবিলাক ৰামায়ণত থোৱা আছে ৰামায়ণৰ কথা নুবুজাৰ ফলশ্ৰুতিত দাপৰ যুগত আৰু ব্যাস ৰূপে অৱতাৰ হৈ ব্যাসে মহাভাৰত ৰচি দিলে মহাভাৰতত যিবিলাক ৰচিছিল স্বয়ং ৰচকাৰ বেদব্যাসে কৈছিল যে এই ভাৰতত যি আছে পৃথিৱীৰ সকলোতে আছে আৰু ভাৰতত যি নাই এই পৃথিৱীৰ ক'তোৱেই নাই তেওঁৰ স্বগোক্তি আছে নিজে নিজে কৰা অৰ্থাৎ ভাৰত মানে মহাভাৰতৰ কথা কৈছে মহাভাৰতৰ সমস্ত পৃথিৱীৰ তেওঁ অধ্যয়ন কৰি তাক পঞ্জীভূত কৰিছে অৰ্থাৎ মহাভাৰতত ৰামায়ণখনো ভূমি আছে এতিয়া মহাভাৰতখন যিসকলে চাইছে বুজিছে বা জানিবলৈ চেষ্টা কৰিছে তেওঁলোকক অন্য একোৱেই নালাগে কিন্তু আমি নুবুজিলোঁ মহাভাৰতৰ তত্ত্ব অৰ্থ নুবুজিলোঁ ভাবিলোঁ দুটা ভায়েকৰ পুত্ৰকেইটাৰ কাজিয়াৰ বাহা হৈছে মহাভাৰত নাৰীক লৈ কাজিয়া কৰাৰ ব্যৱস্থা হৈছে ৰামায়ণ তেনেদৰে থৈ দিলোঁ কিন্তু তাৰ মৰ্মাৰ্থ আৰু তত্ত্ব আমি উদ্ঘাটন কৰিব নোৱাৰিলোঁ এতিয়া ভাগৱত স্বয়ং ব্যাসদেৱে নাৰদৰ উপদেশ মৰ্মে একেশ্বৰবাদী চিন্তা কৃষ্ণৰ কেৱল ৰহস্যঘন কথাবিলাক ইয়াত পঞ্জীভূত কৰিছে কিন্তু যিটো ভাগৱত স্তৱ তাতে আৰু আচৰিত ধৰণে পাব যে তাতে কিন্তু কৃষ্ণৰ কথা কোৱা নাই পৰমাত্মাৰ কথা কৈছে গোটেই কোনোৰে নাম ধৰি নাই জন্মাদস্য যত হন্নয়া দিতাৰাৎসাৰথায় ভিজ্ঞাচাৰাত তেনে ব্ৰহ্ম হীৰাজ আদি কবয়ে সেই ব্ৰহ্মকে নিৰ্গুণ ব্ৰহ্মক ধ্যান কৰিছে ইয়াত আৰু নিৰ্গুণ ব্ৰহ্মকাই এই শাস্ত্ৰই ঘোষণা কৰিছে নিৰ্গুণ ব্ৰহ্মৰূপে যে যদি আছে তেনেহ'লে সম্পূৰ্ণ অৱতাৰ ৬৬ কলাযুক্ত পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ মাজত সেইকাৰণে কিন্তু ইয়াতে ব্ৰহ্মকে উপাসনা কৰিছে স্তৱটোই ভাগৱত স্তৱে এতিয়া ব্ৰহ্ম এক আৰু আমাৰ হেৰিবিলাক হৈছে বিভিন্ন ব্ৰহ্ম একেই থাকে আৰু এই এক ব্ৰহ্ম স্বয়ং কৃষ্ণ বুলি মানি ভাগৱতে লৈ আহিছে ভাগৱতক আহাৰ কাৰ্যটো হ'ব লাগিব দয়াবান কৰুণা ত্যাগ আৰু এইকেইটা বস্তু যদি নাথাকে ভাগৱতে কাম নিদিয়ে আমি বহি থাকিলেও নিদিয়ে 7 দিনত পৰীক্ষিতে কালি জ্যোতিষ বাবুই লৈছিল 7 দিনত পৰীক্ষিতেও মুক্তি পালা কিন্তু সৌনকাদি মুনিয়ে 28 সহস্ৰ মুনি যায় বেদৰ প্ৰধান আছিল তেওঁলোকে 7ৰ পৰা শুনিল তেওঁলোকে কিন্তু ক'ৰবাত মুক্তি পাব বুলি লেখা নাই এতিয়া আমিও মুক্তি পাম না নাপাম কোনে নিশ্চয়তা দিব কাই দিব যে আমাৰ কৰ্মই আমাৰ সংস্কাৰবিলাকে ভাগৱতত আহিবলৈ হ'লে গুৰু কবিয়ে দেখাইছে যিজন যাজ্ঞসেনী যজ্ঞৰ পৰা উৎপন্ন হোৱা দ্ৰৌপদীয়ে নিজৰ মাজত অহংকাৰ ইমান ৰাখি আছিল কাৰণ তেওঁ অহংকাৰৰো যজ্ঞ পাত্ৰী আছিল তেওঁৰ পৃথিৱী জয় কৰিব পৰা ৫জনকৈ স্বামী তেওঁ ইন্দ্ৰপ্ৰস্থৰ অধিষ্ঠাত্ৰী ৰাণী গতিকে ঈশ্বৰ কৃষ্ণক ভকতিৰ বাবে
বশ কৰিব পৰা তেওঁৰ নাম কৃষ্ণা আৰু ইমান অহংকাৰী ইমান তেজস্বী সেই নাৰীগৰাকীয়ে যিয়ে দুৰ্যোধনক দেখিও হাঁহিব পাৰিছিল অন্ধৰ পুত্ৰ অন্ধ সিজন স্ত্ৰীক গুৰু কবিয়ে ভাগৱতলৈ লৈ আহোঁতে কেনেকৈ আনিছে দেখিছে সেইটোৰ দ্বাৰাই মাৰ্গদৰ্শন কৰিছে আমি ভাগৱতত কেনেকৈ আহিব লাগে এই যে গৰ্ব অহংকাৰ আৰু নিজৰ ক্ষমতাৰ সক্ষমতা আছিল যেতিয়া ভাগৱতলৈ লৈ আহিল ক্ষমাৰ মূৰ্তি ধৰি আহিছে ক্ষমা কেনেকৈ এতে আহিছে অশ্বত্থামাৰ শিৰোমণি কৰ্তন অশ্বত্থামাই ৰাতিয়ে 5 পুত্ৰক দ্ৰৌপদীৰ কাটি নিষেধ কৰে ৰাতিপুৱা যি দেখে মৃত পুত্ৰ 5জন পাণ্ডৱ বুলি 5টা পুত্ৰক কাটিছে আৰু ৰাতিপুৱা তেতিয়া গম পায় যে এইটো দ্ৰোণীৰ প্ৰৰচিত কাম দ্ৰোণী মানে অশ্বত্থামা দ্ৰোণৰ পুত্ৰক দ্ৰোণী কয় তেওঁলোকে গোটেই অৰণ্য চলাত কৰি তেওঁক বান্ধি ধৰি লৈ আহিছে ৰথত আনি দ্ৰৌপদীক কৈছে যে দ্ৰৌপদী তোমাৰ ই দোষী তোমাৰ দ্ৰোহী যি শাস্তি দিয়া তাকে দিয়া তুমি যি কৰিব কোৱা ইয়াক আমি তাকেই কৰিম তেতিয়া অৰ্জুন ভীম আদি কৰি গোটেইকেইজন আছে তেতিয়া দ্ৰৌপদীয়ে কৈছে কান্দি কান্দি যে মই আজি পুত্ৰ নোহোৱা হৈ এই বুকু সুধা কৰি মাতৃটোই কান্দি আছোঁ এওঁ কাৰোবাৰ পুত্ৰ আজি অশ্বত্থামাৰ মাতৃয়ে অশ্বত্থামাৰ দুখৰ লগত জড়িত হৈ কান্দিব দ্ৰোণৰ ভাৰ্যাই এওঁক তোমালোকৰ সক্ষম আছে তোমালোকে টুকুৰ টুকুৰ কৰি কাটিব পাৰিবা তেওঁলোকক গল শিৰচ্ছেদ কৰিব পাৰিবা কিন্তু এইটো কোনো কাৰণত শোভা কাম নহয় কাৰণ মই 5টা ল'ৰা হত্যা হোৱাৰ পিছত মই যি দুখ শোকত আছোঁ আৰু এইজনা মাতৃও আৰু একে শোকতে কান্দিব লাগিব গতিকে তেওঁক এৰি দিয়া বিধিৰ বিড়ম্বনা যি আছে বিধিয়ে যেনেদৰে কাম কৰে এইটো যাতে তেওঁ এই শক্তি যি আমাৰ ঐশ্বৰিক শক্তি আৰু তেওঁৰ শাস্তি যি দিব লাগে আছে বিধিয়ে দিব তুমি ইয়াক এৰি দিয়া এই ক্ষমাগুণ কাৰ আহিছে দ্ৰৌপদীৰ আগৰ মহাভাৰতৰ চাওকচোন কিন্তু সেই চৰিত্ৰটো তেওঁ ভাগৱতক আনিব পৰা নাই একে ব্যাসদেৱে দৌখান ৰচিছে অৰ্থাৎ ভাগৱতক আহাৰ কাৰণে আপোনাক ব্যৱস্থা দিছে যে তুমি সাম্য মৈত্ৰী ত্যাগ এইবিলাক স্বীকাৰ কৰিহে ভাগৱতলৈ আহিব লাগিব যদি কোনোবাই ভাবিছে মোৰ ডাঙৰ ডিগ্ৰী এওঁনো মোক কি শিকাব তেওঁৰ ভাগৱতে ক্ৰিয়া শৰীৰ মনত নকৰে যদি কোনোবাই ভাবিছে মই মস্ত মানি মই বৰ দানী মোৰ বহুত টকা পইচা আছে এওঁলোকৰ শাৰীত বহিম না গৰীব মানুহবিলাক আছে পিন্ধন উৰণত ভাল নহয় তেনেহ'লে ভাগৱতে তেওঁক ক্ৰিয়া নকৰে গতিকে এনেকৈ প্ৰথম স্কন্ধই ভাগৱতক আহা বাৰ্তা দিছে দ্বিতীয় স্কন্ধই আমাক ভাগৱত মহাধৰ্মৰ বিষয়ে জনাইছে তৃতীয়ই সো উৰুৰ কথা কৈছে চতুৰ্থই বাও উৰুৰ কথা হৈছে বাও উৰুত ভৰিত মূৰ থৈ স্বয়ং লক্ষী দেৱী শুৱে সেইকাৰণে চতুৰ্থ স্কন্ধটো খুব তাৎপৰ্যপূৰ্ণ আৰু দৰকাৰী আৰু চতুৰ্থ স্কন্ধৰ আজি আমি যি পৃথুৰ সংবাদত পাই আছোঁ পৃথুৰ প্ৰজা পালনৰ হেতু আজিৰ এই কথা যে প্ৰথম ভাগৱতলৈ আহিলে চিত্তশুদ্ধ প্ৰথম চৰ্ত দ্বিতীয়তে হৈছে আমি সৰ্বস্ব ত্যাগ মই কেৱল আত্মাটো ইয়ালৈ আহিছোঁ মোৰ পাৰ্থিৱ সা সম্পত্তি বেগ ভূষা মোৰ ডিগ্ৰী এইবিলাক মোৰ বিচাৰ্য নহয় কাৰণ ইয়াৰ পৰা যেতিয়া আমি গুচি যাম বৰ ডিগ্ৰীধাৰীটোজনৰো একমুঠন স্থান প্ৰধানমন্ত্ৰীৰো মুখ্যমন্ত্ৰীৰো ৰিক্সাৱালা ঠেলাৱালা বা আমাৰ চব চাই দুৰ্বল কাম কৰা হৰিজনৰো একে হোৱা মৃত্যু চবৰে একদ্ৰিক নহয় গতিকে আমাৰ বোলা বস্তু পৃথিৱীত একোৱেই নাই ইয়াৰ পৰা আমি লুটি নিব পৰা ব্যৱস্থা হৈছে কেৱল পাপ আৰু পুণ্য গতিকে কেৱল এইটো বস্তু আহৰণ কৰাৰ ব্যৱস্থা কৰক সন্তৰ সংগতি লওক ইয়াৰ কাৰণে চিত্ত শুদ্ধ কৰি দুৰ্জনৰ সংগ ত্যাগ কৰিব দিছে সন্ত আৰু দুৰ্জনৰ কথা আমি পাছফালে পাম আৰু কেবাম জাক মহাজন হবে সদে জিজ্ঞাসয় মহন্ত হবৰ যিটো পৰম আশ্ৰয় হেন জানি সাৱহিতে শুনা সৰ্বজন পৰম মংগল কৰ্ণে
কৰা আভৰণ। মহন্তসকলৰ পৰম আশ্ৰয় আশ্ৰিত বস্তু ক'ত? ঈশ্বৰৰ শ্ৰীচৰণত। আৰু সন্ত মহন্ত সিদ্ধজন যি আছে হৰিক সৰ্বস্ব মানি তেওঁৰ তাতে সমৰ্পিত হয়। আৰু ইয়াতে কৈছে যি ঈশ্বৰৰ নাম গুণ ফাঁকি আমি অহৰ্নিশে লৈছোঁ, বলিছোঁ বা তেওঁৰ চিন্তাত মন আমি নিৱস্ত কৰিছোঁ, এইটো হৈছে আমাৰ কৰ্ণৰ ভূষণ আভৰণ সদৃশ। কিয়? গুৰু মাধৱদেৱে সেই নামঘোষাটো দিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা নাশয় সমূলি, যেহে নহৰত কালে। নে পানীবিলাক নিৰ্মল হোৱা কথাটো কৈছে যে আমাৰ মন নিৰ্মল, পাপত ইয়ালৈ মানে তল যাই আছোঁ। কাৰণ আমাৰ কপট চিন্তা, কপট আচৰণ, ভাৱবিলাক বয়া, মলিন মন, এইটোৰ প্ৰতি ঈৰ্ষা আৰু হিংসা, কলিৰ মলত আমি ইমানলৈয়ে পুত যাই থাকা। আৰু যেতিয়া আমি হৰি কথা পান কৰিম, শ্ৰৱণ কৰিম, ইয়াৰ দ্বাৰাই পাপবিলাক দহন হয়। পাপবিলাক দহন হ'লে মোৰ ঠাই যি ওলাব, এই ঠাইখিনিত পুণ্যৰ অদ্ভুতদয় হ'ব। 3 কাৰ্য সাধন হয়। প্ৰথমে দহিবে পাতেক ছয়, কৰিবে মহাপুণ্য অদ্ভুতদয়। পাপবিলাক দহন হ'লেহে পুণ্য স্থান পাব, নহ'লে ঠাহ খাই আছে পাপৰ জৰিয়তে। কলি মলত, কলিৰ চিন্তা, কলুষ্ম ভাৱনাত আমি তল যাই আছোঁ। আৰু ইয়াক প্ৰতিকাৰ স্বৰূপ হৈছে কেৱল সন্তৰ সংগত হৰি কথা শুনা। আৰু এই ক্ষমতা সকলোৱে জীৱনত নাপায়। কিমান ডাঙৰ কথা ভাবো। আমি সাধাৰণভাৱে আইছোঁ, এই কথাখিনিক চিন্তা কৰা নাই, কিন্তু ভাবি চাওক এই ক্ষমতা কিন্তু সকলোৱে জীৱনত নাপায়। আমি পাইছোঁ। প্ৰথম কথা ভাগৱত শুনা, দ্বিতীয় কথা আমাৰ সন্তৰ সংগতি। আৰু সন্তৰ সংগতিহে তোমাক আচল স্থানলৈ নিব পাৰে। দাসীপুত্ৰ নাৰদৰ জৰিয়তে গুৰু কবিয়ে ইয়াতে ঘোষণা দিছে কেনেকৈ সংগৰ কৃপাত নাৰদ সেই জন্ম, দাসীপুত্ৰ নাৰদ, তাৰ পাছত মৃত্যুৰ পাছত আৰু নাৰদ ৰূপে জন্ম হয়, যি নাৰদ কেৱল কৃষ্ণ নাম বিনাত তোলাই নাৰায়ণ নাৰায়ণ গাই ফুৰে। তেওঁ এনেই তৎক্ষণাত সেই জন্ম পাও নাই। গতিকে আপোনালোক প্ৰত্যেকে ইয়ালৈ আহা, সেইদিনাও আমি এই বৰ্ণনা ৰাখিছিলোঁ, প্ৰত্যেকে পুণ্যাত্মা কাৰণেহে এই স্থানত আহিব পাৰিছে আৰু এনে সংগত বহি হৰি কথা শুনিব পাৰিছে। যদি বোলা তজু উপদেশে কোনো কাজ, ইহাৰ উত্তৰতে বে শুনা মহাৰাজ। পূৰ্বত আমাক ব্ৰহ্মাদেৱে নিয়োজিলা, সমস্ত প্ৰজাৰ শাস্তা কৰিলা পাতিয়া। তেওঁ আৰু অনুৰোধ কৰিছে, যদি আমি দিয়া উপদেশত তোমালোকৰ কাজ কি আছে বুলি প্ৰশ্ন জাগে, এওঁৰ কথানো কিয় মানবা লাগে, এনেকৈ বহুতে কয়। তেনেহ'লে তেওঁ কৈছে যে ইয়াৰ উত্তৰ শুনা হে সামৰাজ। সমাজ বিদ্যমানে সামৰাজ, যে এই কথা মোক ব্ৰহ্মাই প্ৰথম নিয়োজন কৰি কৈছিল, আৰু প্ৰজাপালক হিচাপে শাস্তা মানে গৰিষ্ঠ মানি মোক এই দায়িত্ব অৰ্পণ কৰিছে। প্ৰজা পালিবাক প্ৰতি থাপিলা আমাক, যাক যেন অনুৰূপ জীৱিকা দিবা। আৰু মহাধৰ্ম উপদেশৰ নিদানে, আমাক নিযুক্ত কৰি লন্ত বিদ্যমানে। যে উপযুক্ত স্থানত উপযুক্তজনক বহুৱাই নিজৰ ৰাজকাৰ্য বা সমাজ ব্যৱস্থাক ত্বৰান্বিত কৰাৰ কাৰণে এইটো বুদ্ধিমান লোকৰ কাম। নৰনাৰায়ণৰ ৰাজসভাটো সেই সময়ত আমি আচলতে কোচ ৰাজ্যৰ অংগ হৈ ৰৈছিলোঁ শেষখিনি। তাৰপিছততো বেলেগ বেলেগ আহিল, মান আহিল, ইহুদীবিলাক আহিল, এনেকৈ আহি ইংৰাজে শাসন কৰিল। তাৰপিছত আমাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল। আগত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবিলাক আছিল, সৰু সৰু ৰজাবিলাকে শাসন কৰিছিল। আহোমৰ অংশ, আহোমৰ পৰাই অসম মূলক, কিন্তু এই অঞ্চলখিনি গোটেইখিনি কোচ ৰাজ্যৰ অধীন আছিল। নৰনাৰায়ণ কোচ ৰাজাই শাসন কৰিছিল, আৰু তেওঁ বিভিন্ন বৃত্তিধাৰী লোক আনি থিতাপি কৰি দিছিল ইয়াতে। কাৰণ সকল বৃত্তিধাৰী এখন সমাজত লাগব। ডাক্তৰ ইঞ্জিনিয়াৰ যেনেকৈ লাগব, সৰু কাম কৰা মানুহকেইটাও লাগব। প্ৰত্যেককে লগ লাগিহে এখন সমাজ ব্যৱস্থা। আমি কাকো নুই কৰি সকলোৱে যদি ডাক্তৰ হয় তেনেহ'লে নহ'ব। সৰু কামখিনি কোনে কৰিব, সেৱাৰ কৰ্ম কৰাৰ মানুহ আছে। অৰ্থাৎ প্ৰত্যেকটা বিষয়তে আমাক মানুহ লাগিব। এওঁ কৈছে বিভিন্ন জীৱিকা আৰু বৃত্তিধাৰী মানুহবিলাক তেওঁৰ উপদেশ মৰ্মে আনি সকলোতে মই বসবাসৰ যোগ্যতা কৰি দিছিলোঁ। নৰনাৰায়ণ ৰাজায়ো আমাক আনি দিয়া এই বৃত্তিধাৰী লোকৰ মাজত গোপালাতাও এজন আছিল। কলিতা কুলৰ, কলিতা দেশৰ, তেওঁ কলা ৰজাৰ কলিতা দেশৰ পৰা অহা। আপোনালোকে জানে ৰাজ হেৰিত
তেওঁ দোষী সাব্যস্ত হৈ পলাই পলাই আহি এই স্থান পাইছিল আৰু তেওঁলোককো সংৰক্ষিত কৰিছিল কুমাৰ ৰূপে। কুমাৰ তাঁতী বাঢ়ৈ যত যিমান আমাৰ বৃত্তিধাৰী আছে সোণাৰী সকলোকে আনি জগা ঠাই তাৰমানে এইবিলাক ব্যৱস্থা কৰিছিল আৰু তাৰে অংগৰূপে গোপালতাও আহি পুৰণ ভৱানীপুৰত থিতাপি লৈছিল আৰু তেওঁ ইকো হৈ আছে না গতিকে যাৰ যেনে কৰ্ম আৰু সকল বস্তুবিলাক আমাৰ ৰাজ্যত প্ৰতিটো বিভাগীয় প্ৰতিটা কাম কৰাৰ বৃত্তিধাৰী ব্যক্তি লাগিব আৰু তাতে যেনেকৈ আমাৰ মুচি কাহাৰ কুমাৰ আদি কৰি সকলোকে লাগিব জটা আভৰণ বা বেগ পাতি লাগিলে মুচিজনকো লাগিব আমি সেৱা প্ৰতিপন্ন কৰিলে নহ'ব কেবা বিশেষত নৃপতিৰ এহি নিজ ধৰ্ম লোকক নিয়মে সিজে ৰাজাৰ স্বধৰ্ম দেৱে তুষ্ট ভন্ত হৰি জগত ঈশ্বৰ যাৰ তুষ্ট ভৈলে নাহি অসাধ্য লোকৰ আৰু যত কিছু মনোৰথ প্ৰজাৰ মিলয় হৱে অনুদিনে হৱে সন্তোষ হৃদয় ৰাজা ভৈলে যদি নেদে ধৰ্ম উপদেশ লৱে কৰচয় মাত্ৰ দিয়া নানাকলে এইটো পৃথিৱীয়ে কৈ আছে ৰজা হলি ধৰ্ম উপদেশদাতা প্ৰজা পালনৰ হেতু তেওঁ সমস্ত কৰ্মৰাজি তত্ত্বাৱধান কৰা কায়াকী বৃত্তিত প্ৰত্যেকটা বিষয়ত যদি ঠিকে থাকে তেনেহ'লে ৰাজ্যৰ উন্নতি আৰু প্ৰজাবিলাকৰ সুখে হৈছে ৰাজাৰ সুখ আৰু আনন্দ ৰাম ৰাজ্যৰ অস্তিত্বটো তাতেই আমাৰ বহুতে গণতন্ত্ৰটোক আমি ভাবোঁ কিন্তু গণতন্ত্ৰত য'ত বেছিকৈ হয় যেনে 10টাৰ একফালে 6টা হ'লে একফালে 4টা হ'লে 6টাই জিতা বুলি ধৰোঁ কিন্তু 4টা আমাৰ অপজিটত থাকে এটুকে একলাই গণতন্ত্ৰ বুলি কিন্তু বহুতে কোৱা নাই শ্ৰদ্ধাৰ হোমেন বৰগোহাঁইদেৱে কৈছিল যদি এজনো প্ৰতিবাদকাৰী থাকে তেনেহ'লে এই বিষয়টোক লৈ পুনঃ চৰ্চা কৰিব দিছে কাৰণ প্ৰতিবাদ হ'ব নালাগে প্ৰতিবাদ যদি হৈ আছে কিবা কাৰণ আছে এতিয়াও কৈছে যে ধৰ্মৰ যিটো ব্যৱস্থা এইটো প্ৰজাৰ পালনৰ ওপৰত নিৰ্ভৰ কৰে ৰাজ্যখনৰ কলি যুগৰ যিটো অভাৱ হ'ব ৰামায়ণত এই কথাখিনি কিন্তু গুৰু কবিয়ে আগতে উঠাই ৰাখিছে কাৰণ বিভীষণে শপত লৈছিল আকাশী পথত আহি যেতিয়া তেওঁ ৰাম স্মৰণ কৰি আহিছে তেতিয়া সকলবিলাকে সভা পাতি ৰৈ আছে সুগ্ৰীৱ আদি কৰি অংগদ হনুমান ৰাম লক্ষ্মণ আদি কৰি সকলোৱে সাগৰৰ পাৰত আৰু তেওঁ আহি ৰাম বুলি আহে এইটো কোন বস্তু যে এওঁলোক মায়াধাৰী আৰু এই মায়াধাৰীবিলাকে বিভিন্ন মায়া চল চাতুৰিত আহিব পাৰে ৰাৱণৰে মায়া কৰা বুলি তেওঁক ওপৰৰ পৰা নামিব দিয়া নাই যে তলত নামি নাহিবা লগালগ শেষ হৈ যাবা অস্ত্ৰ ধৰিছে লক্ষ্মণেও আৰু সকলবিলাকে ৰখি আছে তেওঁ কৈছে নিজে সত্যকাৰে কৈছে যে মই ৰামৰ ভাতৃ বিভীষণ কিন্তু আপোনাৰ অন্যায় হেতু নহয় মই আপোনাৰ চৰণত আহিছোঁ মই আপোনাৰ দাস হ'ব খোজোঁ মই আপোনাৰ সহায়কাৰী হ'ব খোজোঁ ৰাৱণৰ ভাতৃ আমাৰ কাইবা বিশ্বাস কৰিব না যদি আপোনাৰ কাষৰ গিৰিৰ শত্ৰুতা কোনোবা আছে তেওঁৰ যদি বেলেগ এটাই কয় তেওঁলোকৰ সম্পৰ্কৰ মানুহে আপুনি তৎক্ষণাত বিশ্বাসত লৈ তাক কথাবিলাক নক'ব কিয় বোলে ইটো আহাৰ ঘৰৰে গতিকে এই সমস্যাটো আহি পালাক আৰু লক্ষ্মণেতো পুৰা বাৰণ কৰিব দিছিল যে দাদা এইটো কাম নকৰিব শূৰ্পণখাই বাটতে পাইছিল আমাক দেখছে না চব চলাহী কথা ৰাক্ষসৰ গতিকে ই ৰাক্ষসৰ বংশ ই ভাল কথা কোৱা নাই তেতিয়া 3টা শপত খাইছিল আমাৰ বাপসকলে জানে ৰামায়ণত যিবিলাক চাইছে 3টা শপত খাইছিল যে মই সত্যকাৰী কৈছোঁ যদি মই আপোনাক মিছা মাতিছোঁ তেনেহ'লে মই কলিত যুগৰ ৰজা হ'ম যদি মই আপোনাক মিছা কথা কৈছোঁ তেনেহ'লে মই কলিৰ যুগৰ ব্ৰাহ্মণ হ'ম যদি মই আপোনাক মিছা কথা কৈছোঁ তেনেহ'লে কলি যুগত মই বহুপুত্ৰী হৈ জন্মিম 3টা শপত এতিয়া কলিত যুগত এইকেইটাৰ গুণ আছে কি নাই আজি চাওক কলিত যুগৰ ৰাজা সা সন্মানত কমি যায় বোলে বহুতে কৰ কাটলৰ বজাৰ কাৰণে পকপকাই থাকিব আৰু ৰজাক মদ ভাঙি গালি পাৰি থাকিব কলিত যুগৰ যি ৰাজা হয় সেইকাৰণে তেওঁ শুদ্ধ আছিল কাৰণে এই বচন দিছিল কলিত যুগৰ ব্ৰাহ্মণৰ আধাৰ কমি গৈছে কলিত নাম ধৰ্মৰ প্ৰভাৱ আহিব
ব্ৰাহ্মণে দৰকাৰী সন্মান আৰু ব্যৱস্থাবিলাক নাপাব। আগতে তেওঁলোকে চব হেৰি পাইছিল, মানুহে দান কৰিছিল, গোদান আছিল, ভূমিদান আছিল। আজিকালিতো ভূমিদান কৰিব না, কিমান কোটি কোটি টকা মাটিৰ দাম হৈছে। গতিকে যিটো সন্মানবিলাক লাঘৱ হৈছে, ঠিক তেনেকৈ বহুপুত্ৰী হোৱা আজিকালি বেছিভাগৰে এটাই ল'ৰা ছোৱালীৰ ভিতৰত সন্তান এটা। যিবিলাকৰ বহুত পুত্ৰ থাকে সমস্যাবিলাক বাঢ়ে, কিয় আমাৰ এতিয়া ঠাইবিলাক কমি আহিছে, লগতে বিভিন্ন উদ্ভণ্ডালি। এটা পুত্ৰাই ঠিক কৰি আমি ৰাখবা নোৱাৰোঁ। বহুতটা হ'লে ভাই ভনীৰ মাজতে কাজিয়া, তেওঁলোকৰে মাৰপিট, তেওঁলোকৰে সম্পত্তি ভাগ বতৰা, ঘৰখনত শান্তি নোহোৱা হয়। এতিয়া গোটেই কথাখিনি এইখিনি তত্ত্ব, কিন্তু লক্ষ্মণ আদি কৰি গোটেইবিলাকে বুজি পালা, দেখছা কিমান সুবিধাবাদী এওঁ। এই ৰাক্ষস সদায় ৰাক্ষসে, বয়াই চিন্তা। তেওঁ কলিত যুগত ৰাজা হৈ ধনে ধানে বিঘ্নে উদৰপুৰে খাব। তেতিয়া এটা যুগ চলি আছে যে কলিত যুগত ব্ৰাহ্মণ হ'ব বিচাৰিছে, সকলোকে হাৰাছমেণ্ট কৰি এওঁৱে খাব। কলিত যুগত বহুপুত্ৰী বিচাৰিছে, এইটোও কিবা 2 টাকা আনি দিব, সিও 5 টাকা আনি দিব, সিও 50 টাকা আনি দিব। ধনে ধানে বহুপুত্ৰী যিটো মাতৃ হ'ব উদৰ পুৰাই খাব আৰু তাহাৰ আগত টিঘিলঘিলে থাকিব। তেওঁলোকে বুজি পালাক তেনেকৈ। কিন্তু ৰাম প্ৰভুই নিজে গম পায় কলিৰ যুগৰ ব্যৱস্থা কেনেকুৱা হ'ব। আৰু এই 3টা সৎকাৰতে বিভীষণক আশ্ৰয় দিছিল। বিভীষণক নাম ডাকি তেওঁ কৈছিল লংকেশ্বৰ বুলি। বাকীবিলাকে তবত মানি চাই থাকে, কাৰণ ৰাৱণ ইতিমধ্যে ৰাজকাৰ্য কৰি আছে, সীতাক হৰণ কৰি নি থৈ দিছে। সেই বিভীষণক লংকেশ্বৰ বুলি উপাধি দিছে। ৰামৰ চৰণত যিয়ে আহে আপুনি নাভাবা বস্তু প্ৰথম দিনাই পাই গৈছে। ৰামে নিজৰ ঘৈণীয়েকটোক আনিব পৰা নাই, কিন্তু বিভীষণক সিদিনাই কথা দি থৈ দিছে, তুমি লংকাৰ অধিপতি, তুমি লংকেশ্বৰ। ৰামৰ মহিমা ইমান। আৰু যি সেই লংকেশ্বৰৰ বাস্য মুখেদি ওলাইছে, এদিন সেই লংকাৰ অধিপতি কৰি বিভীষণকে খিতাপি কৰিছে নহয়। গতিকে চব চাব লগা মৰ্যাদা পুৰুষোত্তম ৰামৰ জীৱনী ৰামায়ণত বহুত বস্তু থৈ দিয়া আছে। এওঁ প্ৰজাবিলাকে কেনেকৈ পালন কৰিব লাগে এই কথাখিনি উপদেশ, ধৰ্ম উপদেশ যোগে কৈছে। আৰু এইটো ব্ৰহ্মাৰ দায়িত্ব, ঈশ্বৰৰ দায়িত্ব বুলি তেওঁ এই দায়িত্ব ৰাজকাৰ্যটো পালন কৰি আছে। প্ৰজাৰ পাতকতে নৃপতি ভুঞ্জয়, অল্পকালে ৰাজ্য পদ তাৰ নষ্ট হয়। এতেকে লাগয় মোৰ হিত চিন্তিবা, হেন জানি এৰিও কয়া আমাক। যে আমাৰ কিবা মৈমতালি থকা বুলি, আমাৰ কিবা ইয়াতে বদমাচি থকা বুলি নাভাববা। এইখিনি ব্ৰহ্মাই স্বয়ং মোক দিয়া দায়িত্ব। প্ৰজা পালন হেতুকে এই ব্যৱস্থাবিলাক মই কৰাৰ আগ্ৰহ কৰিছোঁ। আৰু সকলোৱে শুদ্ধ চিন্তা, শুদ্ধৰ ব্যৱস্থাৰ দ্বাৰাই আমি আমাৰ ৰাজকাৰ্য ধুনীয়াকৈ পৰিচালনা কৰোঁ। এহিহে প্ৰজাৰ ধৰ্ম বেদৰ বিদিত, পালিবে ৰাজ্যৰ আজ্ঞা ভূঞা শুদ্ধ চিত। হেন জানি কৰিও ক আমাৰ আদেশ, অন্তৰ্জামী দৃষ্টি কৰি ভজা কৃষিকেশক ভজনাৰ কাৰণে তেওঁ সকলোকে আগ্ৰহ ব্যক্ত কৰিছে। আৰু যি দেশৰ এনেকুৱা শ্ৰেষ্ঠ ৰজা থাকে, ধৰ্মৰ প্ৰতি আদৰ্শৱান হয়, ধৰ্মৰ প্ৰতি দীক্ষিত হোৱাৰ আবেদন জনায়, সেই ৰাজ্য সদায় সুফল থাকে। আৰু সেই সদা সৰ্বদা বাসস্থানৰ যোগ্যোপযোগী হৈ থাকে। নহ'লে আমি বাসস্থানৰ অযোগ্য হৈ উঠে। এনেকৈ ৰামায়ণতো ধুনীয়া ধুনীয়া কাহিনী আছে, আজি ইয়াতে নানো। 2টা কপতি কেনেকৈ কথা পাতিছিল, ৰাম ৰাজ্য এৰি গুচি যাব হৈছিল। ৰামে কিন্তু মূৰ্তি ধৰি, নিজে সাধাৰণ বেগ ধৰি ঘোঁৰা চলি ঘূৰি ফুৰিছিল এটা সৈনিকৰ দৰে। আৰু দাসীৰ কথা শুনিছিল ধবা ধুবুনিত, মই সীতা বুলি ভাবছা, মই ৰাম বুলি ভাবছা নেকি, তোক মই ইমান দিন মায়ের ঘৰত থকাৰ পাছত আৰু ৰাখিম। এইবিলাক কথাৰ পৰা তেওঁ ত্যাগ। আমাৰ ৰাজাই কি নিজৰ সুখ সুবিধাৰ কাৰণে গাড়ী নকৰ চাকৰ আদি কৰি গোটেই কৰি ল'ব, কিন্তু ৰাম ৰাজ্য কেনেকুৱা আছিল, প্ৰজাৰ হিতৰ কাৰণে। পৃথিৱীও সেই বাক্যই দি আছে, প্ৰজাৰ হিতৰ কাৰণেহে ৰাজাৰ আচল মংগল। প্ৰজাত যদি লোক তৃষ্ণা বাঢ়ি থাকে, প্ৰজাত যদি অধৰ্ম থাকে, প্ৰজাৰ যদি ভোকাতুৰ হৈ থাকে, তেনেহ'লে ৰজাৰ শান্তি নাথাকো। সেই অপযশে ৰজাক ধৰিব। যদি ভৃত্যে কৰে অপৰাধ, পাই অপৰাধে স্বামী কটাৰ। যিজন স্বামীৰ কৰতলীয়া হৈ, যিজন স্বামীৰ তত্ত্বাৱধানত আমি বাসস্থান লৈ আছোঁ, যদি ভৃত্যই অপৰাধ কৰে, নকৰ চাকৰিও কৰে, অপৰাধে যাই সেই মালিকক ধৰে। সেইকাৰণে ৰাজকাৰ্যত আমি যদি ঠিকে নাথাকোঁ, দেশৰ আজি যি মুৰব্বী তেওঁ অপৰাধ ধৰি থাকোঁ।
আৰু তাৰ কাৰণে ৰাজকাৰ্যত যিমান পাৰে দুষ্ট দমনৰ কাৰণে আৰ্মি ফৌজ নিদিয়ে না ইথানে গণ্ডগোল এটা লাগু কিছু পুলিচ মিলিটাৰী দিব না এনে সভা নিদিয়ে কাৰণ বয়া মানুহখিনি যাতে ভাল মানুহখিনিক যাতনা দিব নোৱাৰে তাৰ কাৰণে সমাজ ব্যৱস্থা কৰে এবা কৰিও আমাৰ পৰ লোক উপকাৰ প্ৰজা ভৈলে হৈ পত্ৰ সমান প্ৰজাৰ পুত্ৰ ভৈলে লাগে পিণ্ড দিবা কবা পৰ মোৰ পিণ্ড দান হৈ ভজিলে ঈশ্বৰ এতে কি কৈছে পুত্ৰ কথাবিলাকৰ মাজত কথা থাকে আমাৰ এনেকুৱা শাস্ত্ৰ আলাপ চলি থাকে বন্ধু বাহাৰ মূলতো একজন বন্ধুই স্বগোক্তি কৰিছিল পৃথিৱীবাসী হৈছোঁ বিয়া বাৰু কৰব লাগে তেওঁৰ ধৰ্ম মৰ্মে ধৰি ফেলে পুত্ৰ জন্ম দিবা লাগে তেওঁ বহুত জানা মানুহ শাস্ত্ৰ সদাচাৰতো তেওঁৰ বাক্য হৈছে যে আমি পুত্ৰ পাব লাগে আৰু পুত্ৰা আমাৰ বিবাহ কাৰ্যকেও আমাক কৈছে ব্ৰহ্মায়ো এই কথাখিনি যে পুত্ৰাকেও যে পুত্ৰই পিতৃ কাৰ্য কৰিব পিতৃঋণ বুজাব সেইকাৰণে পুত্ৰ লাগে পুত্ৰ মানে শাস্ত্ৰ মৰ্মে সন্তান পুত্ৰী হ'লেও পুত্ৰই কয় এটা শাস্ত্ৰ মৰ্মে আমাৰ সন্তানক পুত্ৰ বুলি আখ্যা দি আছে এতিয়া যিজনাৰ কথা ওলাইছোঁ তেওঁ কৈছে কি আমাৰ যিহেতুকে বিয়া বাৰু হ'ব লাগে শাস্ত্ৰীয় বিধান হৈ ফেলে সন্তান জন্ম হ'ব লাগে আৰু সেইটো ভাই মই এটা পাইছোঁ আৰু গতিকে মই সুখী আমাৰ মৃত্যুৰ ফলত সিটো মুখাগ্নি কৰিব পিণ্ড দান দিব কথাটো ঠিকে আছে না তেওঁৰ ব্যাখ্যা আৰু কথা শুনি কিন্তু মোৰ ভাল লগা নাছিল মই কথাখিনি এনেকৈহে ভাবি লওঁ আজিও মোৰ মনৰ ভাৱে কৈ আছোঁ যে যিজন পুত্ৰ বাঞ্ছা কৰি বা মই পুত্ৰ মোৰ জীৱনত আহিব সিজনাই যদি মই মোৰ সুখৰ কাৰণে কেৱল বিচাৰোঁ মই মোৰ মুক্তি পাৱাৰ কাৰণে পুত্ৰক জৰিয়া বুলি ভাবোঁ এইটো কিন্তু ধৰ্ম হোৱা নাই মোৰ সন্তান বাঞ্ছা কেতিয়া হ'ব লাগিব যে এই সন্তানে দহটাৰ কল্যাণ কৰক এই সন্তানে সমাজৰ কিবা হিতৰ কাৰণে কাম কৰক মোক কেৱল ডাঙৰ ডাঙৰ মাছ ভাল ভাল খাদ্য আনি খোৱাৰ কাৰণে মোৰ পুত্ৰটোৱে চাকৰি পাব লাগে তেওঁ ভাল হ'ব লাগে আৰু মই মৃতকক পিণ্ড দান আৰু মুখাগ্নি দান কৰাৰ কাৰণে মোৰ বেটা পাইছোঁ আৰু যিসকল নিপুত্ৰী হয় যিসকলৰ সন্তান নাথাকে তেওঁলোক কি মুক্ত নহ'ব নেকি পৃথিৱীৰ পৰা তেওঁক ক'লোঁ যে প্ৰথম কথা তুমি পুত্ৰ পাইছা ঈশ্বৰে তোমাক কৃপা কৰিছে এতিয়া দ্বিতীয় কাম কিন্তু তোমাৰ হাতত পুত্ৰটো সঁচা মানুহৰূপে গঢ়া কিন্তু তোমাৰ মৃত্যুত পিণ্ডদান আৰু মুখাগ্নি কৰাৰ কাৰণে পুত্ৰ যদি দৰকাৰ হয় তেনে পুত্ৰ কিন্তু বাঞ্ছা নকৰিবা সি যদি উদ্ভণ্ডালি কৰে সমাজত যদি ব্যভিচাৰ আৰম্ভ কৰে সি যদি মদ্যপান কৰে আধা ৰাতিলৈকে মানুহ ঘুমটি মাৰিব নেদে তোমাৰ পুত্ৰ তোমাৰ কেৱল পিণ্ডদানৰ কাৰণেহে পুত্ৰটো পালি নামধাৰী পুত্ৰটোৰ পৰা তোমাৰ লাভ আছে না লোকচান আছে তেওঁ কৈ দিয়াৰ পাছত কিন্তু কিছু সীমিত হ'ল মোৰ ধাৰণাও সেইখিনি হয়তো আমি যদি বাঞ্ছা কৰোঁ এনেকুৱাই হ'ব লাগে আৰু এইটো নাভাবাৰ কাৰণে মই মোৰ ভাবি মোৰ সংসাৰৰ মান মৰ্যাদা হ'ব লাগে মোৰ বেটাটো ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে এনেধৰণে যাক আমি চলাই নি আছোঁ তেওঁলোকে শিক্ষিত হয় তেনেকুৱা চাকৰিটো অধিষ্ঠিত হয় কিন্তু পিতৃ মাতৃ বা অন্যৰ লগত সম্পৰ্কবিলাক ছেদন হয় আৰু একেধৰণৰ পিতৃ মাতৃয়ে সেই সন্তানৰ জন্ম দি তেনেকৈ পৰৱৰিশ কৰে লালন পালন কৰে সংস্কাৰ দান কৰি তেওঁলোকৰ সন্তানো কিন্তু একে ডাক্তৰ ইঞ্জিনিয়াৰে হ'ব তেওঁলোকেও দেশ বিদেশত চাকৰি কৰিব কিন্তু পিতৃ আৰু মাতৃক একবাৰ মাত নেদাকে এটা ফোন নকৰাকৈ তেওঁ কিন্তু না শুবা যাব না খাদ্য খাব খাদ্য আগতে দিয়াৰ পাছতো ফোন লগাব কাৰণ সেইটো সংস্কাৰী বেটা একলাই যে ডাক্তৰ ইঞ্জিনিয়াৰ হ'লে বেয়া হ'ব এনে কোনো কথা নাই সংস্কাৰখিনি আপোনালোকে দিয়ক আৰু এই পৃথিৱীবাসী হোৱাৰ প্ৰথম কামেই আমাৰ সংস্কাৰী হোৱা 84 লাখ নৰক জন্ম ভুগবা লাগে 3জন মানে ভাঙি গৈছে এই কথাটো কুলেন বাপজনায়ো কৰিছে কালি জ্যোতিষেও এই কথাখিনি কৈছে কিমান বছৰ কি আমি জীৱন পাওঁ আমাৰ জীৱনটো সাধাৰণ জীৱন নহয় 84 লাখ নৰক জন্ম যে ভুগছোঁ তাৰ ফলশ্ৰুতিত জন্মৰ সীমা পালোঁ বুলি ভাগৱতে উল্লেখ দিছে মায়ে দেৱভূতিয়ে কপিল প্ৰভুক স্তুতি কৰিছে যে তোমাৰ আজি জ্ঞান মই মানে লাভ কৰি জন্মৰ সীমা পাইছোঁ জন্মৰ সীমা মানে মানুহ হৈও আমি আইছোঁ গৈছোঁ কিমানবাৰ আইছোঁ হিচাপ নাই মনুষ্যজনীৰ কৰ্মে নিশেষ জনিত পুৰী দিন বন্ধু
দামোদৰে ও হৰি হৰি কতনা কৰিল আয়া জাত ও দীন বন্ধু কতবা ভ্ৰমিল নাহি পাৰ ও ইবেলি করুণাময় তোমার কিঙ্কর হইল দীন বন্ধু দামোদরে গাইছে নহয় যুগলত আপোনালোকে গাই আছে মনুষ্যজনীত জন্ম হৈ কেইবাৰ বা আইছোঁ কেইবাৰ পাৰ হৈ গৈছোঁ ইয়াৰ সীমা সংখ্যা নাই অন্য জীৱটো বাদ দিয়ক কিন্তু শাস্ত্ৰই ঘোষণা কৰি আছে যদি মনুষ্য হৈছা তোমাৰ আৰু অন্য ঈশ্বৰে উপকাৰ কৰিব লগা একোৱেই নাই এই মানৱ শৰীৰ যে দিছে আমাৰ উপকাৰৰ সেই সীমা ঈশ্বৰে তোমাক আৰু যথেষ্ট উপকাৰ কৰিছে এই মানৱ শৰীৰটো কি 84 আঙুলযুক্ত চাচোন প্ৰত্যেকজন মানুহ 3.5 হাত নিজৰ জোখেদি 84 লাখ নৰক জন্ম যে কৈছোঁ এই নৰক জন্মৰ মূল চাবিকাঠি এই মনুষ্য শৰীৰ আমি 84 আঙুল বিশিষ্ট প্ৰত্যেকজনৰে দেহ 3.5 হাত এক হাতত 24 আঙুলকে থাকে আৰু 24 তিনি হাতত হ'ল 72 আঙুল 24 তিনি গুণ আৰু আধা হাতত হ'ল 12 আঙুল 72 12 84 আঙুলযুক্ত দেহ মোৰ জোখত মোৰ তাতে মিলিব তেওঁৰ জোখত তেওঁৰ তাতে মিলিব আপোনাৰ জোখত আপোনাৰ তাতে মিলিব আপনি যিমান ওখ পাখ আপনার হাতেদি বা আঙুলেদি আপনার তাতে মিলব 84 আঙুলযুক্ত এই দেহ লৈছোঁ 84 জনী জন্ম ভোগা শেষ সীমা কাৰণে আৰু এইটো জন্ম পাই আমাৰ মূল কাম কি গুৰু ভজন বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কব শুনা হ'ল আমাৰ আচল ধান্দা কিন্তু মুক্তি হ'ব লাগিলে ক'ত লাভ কৰিব লাগিব ভক্তি লাগিব ভক্তি একলাই নহ'লে নহ'ব তেওঁৰ প্ৰতি অনুৰক্ত হ'ব লাগিব ভকতি ৰকতি মানে অনুৰক্ত হোৱা তেওঁ সদায় ৰমণ কৰি থাকিব লাগিব মোৰ দেহত মনত চিন্তা তেওঁৰ নাম তেওঁৰ চিন্তা তেওঁৰ কৰ্ম তেওঁৰ ৰূপ লাৱণ্য আৰু ইজনাই কিহৰ দ্বাৰাই এইটো পাব গুৰুৰ মানি গুৰু মানি ললিহে সেই পদ পায় অৰ্থাৎ আমি মনুষ্য শৰীৰ মানে ঈশ্বৰৰ দুৱাৰমুখত থিয় হৈ আছোঁ আৰু ইয়াক গুৰুৰূপী গোবিন্দই আমাক দ্বাৰ মেলি দিব এইজনাক ভজা এওঁৰ নাম লোৱা এওঁকে চিন্তা কৰা এওঁৰ মূৰ্তি হৃদয়ত স্থাপনা কৰা সেই গুৰু যদি লাভ কৰিছোঁ আমাৰ জীৱন ধন্য হৈ গ'ল বহুতে তাতে থাকি সেই গুৰু মাননি নলাই গুৰু নিচিন্তে আৰু গুৰু ভুল গুৰুৰ তত্ত্বাৱধানত থাকিও নিজক নাক কৰা বহুত ব্যক্তি আছে বহুত ইয়াৰ ভিতৰত আমি হাজাৰ হাজাৰ মানুহ থাকোঁ হাজাৰ হাজাৰ মানুহ ভাগৱত অনুষ্ঠিত ইয়াতো সৎকাৰা হিচাপত মানুহ আহি আছে ইয়াৰ ভিতৰত কিন্তু শুদ্ধাত্মা একজন বা দুইজনে ৰাখোঁ কাৰণ প্ৰত্যেকৰে মন আমি কৈ আছোঁ ন চিত্ত শুদ্ধি মই জনা নহয় মই যে কৈ আছোঁ ময়ে বিৰাট শুদ্ধ মই পণ্ডিত ময়ে বিদ্যাৱন্ত ময়ে মানে সুশ্ৰী আৰু শ্ৰীমন্ত এইগিলা মোৰ মানে ভুল ধাৰণা হ'ব কাৰণ মোৰ এতে চিন্তাত আছে কিন্তু মই টিংটাংকে মাথাটো বাজি আছে ক'ত মোৰ ইনকাম আছে ক'ত কি হ'ব ইয়াৰে পৰা যাব পালে হ'ব তেনেহ'লে মোৰ ভাগৱত লোৱা বা পঢ়াটোৰ কোনো কাম অহা নাই দেখাত ইয়াতে বহি আছোঁ যদি ভাগৱতৰ কথাই মোক ক্ৰিয়া কৰা নাই তেনেহ'লে ইয়াতে থাকা আৰু নাথাকাৰ মাজত সীমা একো নাই ইয়াতে নাথাকা মানুহো উদ্ধাৰ হৈ আছে জীৱ উদ্ধাৰ হৈ আছে কাৰণ গৃহত থাকেও যদি এই চাউণ্ডটো যাত্ৰাতে কাণত হেৰি গৈছে আজি মাইকটো বয়া হৈ আছে ভাই আধা শুনো আধা নুশুনো ইমান ভাল লাগি আছে সিজন কিন্তু তাতে উদ্ধাৰ হৈ আছে কাৰণ শুনক বা নুশুনক তেওঁৰ মনটো কিন্তু ইয়াতে সকলবিলাকে আহি আছে তেওঁ আহিব পৰা নাই যে মই আজি অচল হৈছোঁ চা আজি মোৰ সমস্যা ভাই তাকে যাব নোৱাৰোঁ এতিয়া আমি আহাকেইটাই উদ্ধাৰ নহয় ইয়াৰ ভিতৰত খুব কম সংখ্যকেহে আমি ঈশ্বৰৰ সান্নিধ্যটো পাওঁ গতিকে কিয় পা নাই আৰু কিয় পাব লাগিছিল পাওঁ নাই ইয়াৰ কিন্তু অনুধাৱন কৰাৰ দৰকাৰ আমাৰ নিজৰ 84 আঙুলযুক্ত এই দেহ গুৰু যাৰ ভুলকে পাইছোঁ নতুবা পাৱাই নাই সেই গুৰু অবিহনে ভক্তি নাপাওঁ ভক্তি নহ'লে আমাৰ যাত্ৰাবিলাক পাঁচমুখা হয় পশ্চাৎ গমন বুলি কৈছে শাস্ত্ৰত আমি যাব লাগিছিল আগফালে তেওঁৰ মন্দিৰত যাই পাইছোঁ শুনবা লাগে তেওঁৰ প্ৰসাদ ল'ব লাগে নিৰ্মালি ল'ব লাগে গুৰু কৃপা হ'ব লাগে আমি ক'ত উল্টা মুখে গমন কৰিব ধৰিলোঁ কিয় আমাৰ খাৱা চিন্তা বেলেগ অখাদ্য খাইছোঁ নকৰবা লগা কৈছোঁ নকবা লগা কৈছোঁ গতিকে ইয়াৰ ফলত মোৰ জীৱনটো নষ্ট হ'বৰ বাবে মই পশ্চাৎ গমন কৰিলোঁ এই মানৱ শৰীৰ পাৰ পাছতো অন্য জীৱকুলৰ কাৰো উদ্ধাৰৰ উপায় নাই কলিত যুগত
অন্য যুগবিলাকত আছিল কলি যুগ কিয় আজি শাস্ত্ৰৰ বিধান দিছে কিয় আজি কলিত যুগ আৰু কলিত যুগৰ মানুহৰ স্বধৰ্ম কি কেৱল গুৰু চিন্তা কৰি হৰি সেৱা কৰা আৰু সন্তৰ সংগতি ইয়াতকৈ বেলেগ বিকল্প ধৰ্ম আদৰ্শ নাই আৰু এই শ্ৰেষ্ঠ গুৰুজন শ্ৰেষ্ঠ ৰাজা যি স্থানত থাকে তেওঁ শুদ্ধ ধৰ্ম ধাৰণ কৰাৰ কাৰণে দিব বলিক চলনা কৰি পাতালোক নিলা বামন ৰূপী গোবিন্দই বলিক চলনা কৰি পাতালোক নিলা বলি ৰাজাই কি কৰলা যে মোক জকেই নেই যিজনীত জন্ম দেয় মোৰ আক্ষেপ একো নাই প্ৰভু মোৰ আজি জীৱন ধন্য হৈ গেল দুই ভূমিত যেতিয়া দুই স্থান অধিকাৰ কৰি ফেলছে এই শক্তি আৰু সামৰ্থ্য কোনো নাই তিনি লোকত আপুনি শ্ৰীহৰি তেনেহ'লে মোৰ কাৰণে কি হ'ব আপুনি চৰণ মোৰ শিৰত দিয়ক কিয় দিবা দেই শিৰত আমি শিৰত কিয় দিওঁ জ্যেষ্ঠজনৰ মানে চৰণামৃত কিয় দিওঁ আমাৰ জীৱন ধন্য হৈ যায় বলি সেইকাৰণে চৰণ নিজৰ শিৰ পাতি দিছে প্ৰভু একবাৰ চৰণ ছায়া মোৰ তাতে দিয়ক এই মাথাত দিয়ক আৰু মূৰত লৈ তেওঁক পাতালত থৈছে পাতালত থোৱাৰ পাছত আপোনালোকে গোটেই গীত গাইছে নহয় গুৰুজনাই ঘোষাক লগি লৈ আহিছে সেইবিলাক ইটো মহা মূৰ্খ ৰজা পদত দিছে সদায় লয় শত্ৰুৰ সদায় লয় নাম হৰি পৰমানন্দ ত্ৰাহি হৰি পৰিলো পাৱে উপায় পৰমানন্দ দিয়া এই ঘোষাটোৰ দ্বাৰাই তিনি নম্বৰ ঘোষাত তেওঁ ঘোষণাটো দিছিল এই মূৰ্খ ৰাজাৰ কপালত মানে আমি জীৱনত পৰি আমাৰ দুখ দুৰ্গতিৰ সীমা নোহোৱা হৈছে এওঁ দেখো শত্ৰুৰ নাম লয় শত্ৰু কাই ৰাক্ষসবিলাকৰ ঘোৰ শত্ৰু সদায় বিষ্ণু হৈ আছে এওঁ আৰু বিষ্ণু ভক্ত বলি গতিকে বাকীবিলাকৰ অথন্তৰ লাগিছে যে এওঁ মহামূৰ্খ ৰাজাৰ লগত আমি পৰি মৰছোঁ বহুতে তাৰে পৰা পলবে যাব খোজে বহুতে আছে যদি অসন্তুষ্ট বেগ ধৰি আছে কি কৰে তিথেন যায় ৰথে যায় চক্ৰই যায় খেদি গৈছে গদাই যায় সুকুণ্ড কৰি মাৰিছে বয়া ভাবল মানুহকো সেই দৈত্যবিলাককো সুকুণ্ড কৰি মাৰিছে জিব্বা বিন্দে টানি জিব্বা কাটি ফেলছে ৰাম নাম নল এই জীৱন পাৱাৰ পাছতো যাৰ ৰাম বোলা নাছিল বলিৰ সভাত তাক জিবা টানি টানি আনি কাটি ফেলছে জিবা এই জিবাই কেৱল খাদ্যৰ সোৱাদ পাই আছা যদি এই জিবা নালাগে আমি কৰিম না আমাৰ কান্দা নলবা লাগে চালা সদায় অসভ্য বচন এই জিবাৰ পৰা লৈ একদিন ৰাম নামৰ মধুৰ বাণী কিয় নলৈ কান্দি দিবা লাগে আমি কিন্তু নাকান্দো আপোনাৰ বদনাম কৰি ভাল পাওঁ তেওঁৰ প্ৰতি মই অনিষ্ট চিন্তিয়ে ভাল পাওঁ আমাৰ কলি গণ ইমান পুতি ফেলছে বয়াটোক ভাল পাওঁ অখাদ্যটো বিৰাট তৃষ্ণা নিবাৰণ হয় জিবাক ভালকৈ ৰান্ধা নাই যদি ঘৈণীটোক গালি পাৰিম গতিকে জিবাখন কেৱল খাওঁ পিয় আৰু অপবাক্য অপশব্দ কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ যি জিবাত ৰাম নামৰ সোৱাদ লাগি যায় না তেওঁৰ আৰু মদ মাংস মজ্জাৰ সেই আনন্দদায়ক সুখ তেওঁ নিবিচাৰে সেইকাৰণে কৃষ্ণ ভক্তি আৰু মাংস ভোজন একেলগে নচলে বুলি কৈছে ভাগৱত কথাৰ কাৰণে যদি অন্য জীৱৰ হাৰ মজ্জা চুহি আনন্দ পাই আছোঁ তেনেহ'লে কৃষ্ণ ভক্তিত ক'ৰবাত বিৰাম আছে আমাৰ যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰে কায়া সকলোতে দেহ ধৰি আছে জীৱকুলৰ মাজতো গতিকে আজি মুছলমানখিনিক কৈছোঁ গৰুকেইটা কাটে কাৰণে কত নীতি নিয়ম চৰকাৰো বান্ধি আছে পাঠা ছাগলীকেইটাও ৰাস্তাৰ কমপ্লিট হৈ দিছে বাজাৰত আৰু আমি দাপনা চাই কিনি আনিম এইখিনি দিয়ে আমাৰ নাহা কুৰমা আহিছে আজি একে লটকি আছে সেইটোও জীৱ আছিল তাৰ কিন্তু আনন্দ লাভ কৰোঁ আমি খাই নাপায় যি কৃষ্ণ নাম ৰাম নামৰ আনন্দ জীৱাত শুনছে সেই জীৱাই আৰু অন্য হাৰ মজ্জাৰ দ্বাৰাই তৃষ্ণা নিবাৰণ নকৰে গতিকে গোটেইখিনি চালি জাৰি চাই প্ৰত্যেকটা জীৱ প্ৰত্যেকটা প্ৰজাৰ হিতাৰ্থে কাম কৰা ব্যৱস্থাখিনি হৈছে এখন ৰজাৰ কাম আৰু তেওঁ হৈছে প্ৰজাপালক ৰজা আৰু পৃথিৱীও সেনেকুৱা ধৰ্ম এটা ব্যৱস্থাৰ কাৰণে প্ৰজাবিলাককো নিজে আদেশ দি আছে অন্তৰ্যামী দৃষ্টি কৰি ভজা হিৰিষিকে শুদ্ধ ধৰ্ম শুদ্ধ ধাৰণ কৰিব দিয়া ৰাজকীয় শব্দ দিয়া ইমান ধেমালি কথা নহয় পৃথিৱী কিন্তু ৰাজ শাসনৰ কাৰণে কৰিছে আমাৰ কি ধৰ্ম কিন্তু ভাৰতবৰ্ষত আমি হৈ সনাতন ধৰ্ম কিন্তু আমাৰ ইয়াতে ডিমত চলি আছে গুৰু প্ৰথাটোক যাম না সনাতন ধৰ্মত থাকিম বেদবাদীকো মানিম অন্য পূজা পাতলো মানিম না নামানিম এটা বিশৃংখল সদায় হৈ আছে আৰু এনেকুৱা বক্তা এনেকুৱা এজন শ্ৰেষ্ঠ বিজ্ঞ পুৰুষ বা ৰাজকীয়ভাৱে কোনো এনে এটা মন্তব্য দিয়া এইটোৱে শ্ৰেষ্ঠ ধৰ্ম ইয়াক পালন কৰা এই শব্দটো কোনোৱে নকয়
ক'ব কিন্তু লাগিছিল বৰ বৰ দামী দামী সত্ৰাধিকাৰবিলাক আছে তেওঁলোকে ক'ব লাগে যে গুৰু ধৰ্মটো এইটোহে অসমীয়াৰ কাৰণে যি বস্তু বাদ কাটি গৈছে গুৰু দুজনাই ইয়াক সকলোৱে ধাৰণ কৰা আমি ক'ৰবাত যেন তেওঁ দুখ পাবৰ কাৰণে এইটো নকওঁ তেওঁ দুখ পাবৰ কাৰণে সেইটো নকওঁ চবতে সমিল মিলে চলি থকাৰ মন এটা লওঁ সেইকাৰণে শুদ্ধ ধৰ্ম দৰ্শনটো আমাৰ হাতে ক্লিয়াৰ হোৱা নাই হ'ব লাগে কিন্তু কাৰণ গুৰুজনাক যদি শ্ৰেষ্ঠ বুলি মানো আমিয়ে যদি গুৰু নামানো তেনেহ'লে জগত গুৰু বুলি শব্দটো লিখি একো লাভ নাই কিয় জগতৰ গুৰু প্ৰথম মোৰ গুৰু হৈছে বুলি আমি বুক দাঁতি প্ৰত্যেকজন অসমীয়াই নকওঁ আমি লক্ষ্মী পূজাত ঠগি দিম কিন্তু শংকৰ গুৰুজনাৰ জন্ম জয়ন্তী আহিছে সিদিনা কিন্তু ঠগিৰ ব্যৱস্থা আমাৰ ঘৰত নাই গুৰু মানা বুলি ক'লে হ'ব গুৰুজনাৰ কীৰ্তনৰ দিনা আমাৰ ইয়াতে অহা মানুহ কেইজন থাকে গতিকে আমি যে গুৰুক কেনেকৈ শ্ৰদ্ধা দিব লাগে গুৰুক কেনেকৈ মাননি দিব লাগে এইটো কিন্তু অসমীয়া জাতি হিচাপে আজিও কিন্তু আমি দুৰ্বল হৈ আছোঁ আৰু এইটোক লৈ প্ৰত্যেকজন অসমীয়াই গৰ্বেৰে ক'ব পাৰিব লাগিছিল শংকৰ আমাৰ গুৰু জগত গুৰু পাছত হ'ব প্ৰথম আমাৰ গুৰু মোৰ গুৰু তেওঁ প্ৰত্যেকজনে ক'ব পাৰিব লাগিছিল কিন্তু তেওঁৰটো আদৰ্শ আমি মানি নলওঁ আৰু যিকেইজনে মানিছোঁ তাচ্ছিল্যভাৱে আৰু তাকে কিন্তু আমিও ভংগ হৈছোঁ আৰু সেই নামানাবিলাকৰে পুৰুষকে সংগ দান কৰিছোঁ গতিকে এইবিলাক কিন্তু নহয় ধৰ্মৰ দৃষ্টান্ত হ'ব লাগিলে এটা জাতি সুৰক্ষিত আৰু ধৰ্মক তাক শ্ৰেষ্ঠ ধৰ্ম বুলি যদি দিব লগা হয় অস্তিত্ব ৰক্ষাৰ কাৰণে আমি এইটো কিন্তু প্ৰচাৰ প্ৰসাৰ আৰু নিজে প্ৰথম কথা মানি লোৱাটো খুব জৰুৰী আৰু খুব জৰুৰী নহ'লে আমি অধপতনটো নিশ্চিত এবাৰ যত কৰ্ম ধৰ্ম কৰা কৃষ্ণত অৰ্পণ তেৱে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন কৰা অনুগ্ৰহ মোৰ পালিও বচন সাৱধানে শুনা দেৱ পিতৃ ঋষিগণ তেওঁৰ জ্যেষ্ঠজনকো তেওঁ কথাবিলাক শুনাই দিছে যে যত ধৰ্ম কৰ্ম আছে এই সকলো বস্তু কৃষ্ণত অৰ্পণ কৰিব লাগে অন্য ধৰ্মাৱলম্বী মানুহৰো এনেকুৱা ভক্তি আজি যদি মুছলমানো চাওঁ তেওঁলোকে 786 786 বুলি লিখি নেই তাৰ অৰ্থ তেওঁলোকক সুধিছিলোঁ আমি তাতে তেওঁ কৈছে যে যি কৰ্ম মই প্ৰথম আৰম্ভ কৰিম প্ৰতিটো দিনৰ এইটো হৈছে আল্লাহৰ নামত উৎসৰ্গিত আমাৰো প্ৰথম ভৰি ফেলতে পৃথিৱীত যেতিয়া ভৰি প্ৰথম থওঁ শুই উঠি তেতিয়া ক'ব লাগে যে মোক আপুনি এই ক্ষমতাখিনি দিলাক আজিৰ কাৰণে মই এতিয়া ঘূৰি ফুৰিম আপোনাৰ অনুগ্ৰহত মোৰ জীৱটো বাচি থাকিল নহয় ৰাতি যদি মই শুই থাকোঁতে মোৰ জীৱটো ঘূৰি নাহে মই গম নাপাওঁ মই কাষ এক টুকুৰাৰ দৰে থাকিম আৰু পুৱা মানুহে লৈ যায় মোক শ্মশান ঘাটত শেষ কৰি থ'ব কিন্তু যে মোক সাৰ পাই দিছে আমি ভাবোঁ আৰম্ভ সাৰ পাই উঠাৰ পৰা গালি আৰম্ভ কৰে মাকবিলাকে পুতাটোক গাড়ীব মৰঙে মাৰা উৎসাহ নাই কিন্তু জখুৱাই মাতিছিল কি আমাৰ চলি ভাল হ'ব না বেয়া হ'ব আমাৰ আচৰণে প্ৰথম কথা বাচ্য আমাৰ ভাল হ'ব লাগিব বচন সংস্কাৰ খাদ্য সংস্কাৰ গমন সংস্কাৰ চিন্তনৰ সংস্কাৰ এইবিলাকে সংস্কাৰী জীৱন দিব যশোদাই মাতছে মোৰ প্ৰাণ ধন সুচান্দ বয়ন গাঁও চালি তেজ গাঁও চাল কৰি তুমি উঠা বাপা মোৰ কি প্ৰাণধন আমাৰ পুতে এটা কি মাতে চাল আধা ৰাতিক লগি মোবাইল চাই আছে পানী মাৰি দি বাপেকো হে গলি পৰা ক'ব পানী মাৰি দি বাপে ঠাণ্ডা পানী উৎপাৰ নাই তাৰ 9টা বাজিল মানুহ গুৱাহাটী যাই পালা আমাৰ বচনবিলাক তেনেকুৱা গতিকে চলিটো উঠি খেঙি পেঙি বাইক লাগব বুলি আদাত ধৰিব মোবাইলটো ভাঙছে মোবাইল লগাৰ খুটি ধৰিব কিয় আমি তাক সেনেকৈ বানে আনি আছোঁ আমাৰ যেতিয়া বচন ভাল হ'ব আমাৰ যেতিয়া চিন্তন ভাল হ'ব তেওঁ বাধ্য হৈ অকামবিলাক নকৰিব কিয় বোলে আইটোৱে আমাক সত্ৰত ৰেগুলাৰ যায় তেওঁ মই মানে ভাই কি কবি মোৰ ৰুমতে আনি খালি থাপনাখন কৰিছে ৰাতিপুৱাই কিবা বেৰকৈ গাই থাকে বৰগীতে গায় না কি গায় মই নাজানো গতিকে মই ভাই মদ ভাং খাই ঘৰত নাজানোতে নিজে ক'ব গতিকে আপোনাৰ সংস্কাৰ কাই কৰিব আমাৰ গৰিষ্ঠ মানুহবিলাকে আমাৰ বয়োজ্যেষ্ঠখিনিয়ে এই সংস্কাৰ দান কৰিব লাগিব তেতিয়া পুত্ৰ পুত্ৰাদি আপোনালোকে ভাবোঁ বেটী বোৱাৰী আপুনি দেখিব শৃংখলজনিত তেওঁলোকৰ জীৱন হৈছে ডাঙৰজনক সন্মান কৰা জ্যেষ্ঠজনক আদৰ কৰা এই ব্যৱস্থা আছে আৰু যিসকলে নিজৰ গৃহতে নিজৰ পিতৃ মাতৃ আদি কৰি জ্যেষ্ঠজনক গুৰু মানি
সেৱা সৎকাৰ কৰি যায় তেওঁতো কোনো আশু আৰোগ্য জীৱনত আহিব নালাগে। এইটো শাস্ত্ৰসন্মত সিদ্ধান্ত। কিন্তু তেওঁক তাতে শৰণাপন্ন হ'ব লাগে। তেওঁৰ শৰণ বিচাৰি যেতিয়া আমি কৰ্মবিলাক কৰিম, এই কৰ্ম সৎকৰ্ম হ'ব, এই কৰ্ম দহতাৰ কল্যাণ হেতু হ'ব, এই কৰ্ম নিজৰো মংগলৰ কাৰণে হ'ব। কেবাব যদি বলা নুহিত শাস্ত্ৰৰ সন্মত, বেনৰ কালত কিয় নাছিল ইমত, নকৰিলে কৰ্ম ঈশ্বৰত সমৰ্পণ, নভজিলে বেন বিনে দেৱনাৰায়ণ। তেওঁ কৈছে তেওঁ মোৰ উত্তৰ পূৰ্বপুৰুষ চাওকচোন, বেন ৰজাৰ দিনত এইবিলাক ঘটা নাছিল। বেনে কি স্বৈৰতন্ত্ৰ শাসন কৰিছিল, নিজে কেৱল লোভ মোহত আবদ্ধ হৈ খোৱা খাদ্য অত্যাচাৰ উৎপীড়ন প্ৰজাৰবিলাকত তাতে কৰিছিল। কোনো কৰ্ম তেওঁ উৎসৰ্গিত নাছিল। আৰু বেন ৰজা শেষত আপোনালোকে গম পায় ঋষিবিলাকে দহন কৰি মাৰিছিল, মুঠি শেষ কৰি পেলাইছিল নহয়। এই পৃথুৰাজাৰে আগত খণ্ডবিলাকত গৈছে আমাৰ। তেওঁ কৈছে যে দেৱ নাৰায়ণক চিন্তা ভজনা নকৰি নিজৰ কাম্য কৰ্ম চিন্তাত বেনে যেনেকৈ মোৰ পূৰ্বপুৰুষ বেনে নিজৰ জীৱন অতিবাহিত কৰিছিল, আৰু তেওঁৰ ৰাজ্যত কিমান বেভিচাৰ আৰু লম্পট আছিল আপোনালোকে অনুমান কৰক। সৰ্বকালে জানো ৰাজা ঈশ্বৰ লোকৰ, নৃপতিত পৰে নাহি শাস্তা স্বতন্ত্ৰৰ, বেনম নৃপতিৰ এইটো সন্মত পূৰ্বৰ, একে কেন ভিন্ন শাস্তা দেখোৱা লোকৰ। যে পূৰ্বৰ বিভিন্ন কৰ্মৰ জৰিয়তে আমি বন্দিত্ব লওঁ। আজি মোৰ যি সুবিধা বা মোৰ দুখ দুৰ্গতি সকলোবিলাক মই সাধিত। আজি এই মোৰ দুখ দুৰ্গতিৰ দায়িত্ব আপনাৰ নহয়, মোৰ বাপাৰ নহয়। বহুতে বাপেকক গালি পাৰে, চালা কেৱল পেনকৈ জন্মমাখান দিছিল, আমাৰ ভাই মাটি বাৰী নাই, আমাৰ ভাই চাকৰি বাকৰি নাই, টকা পইচা নহয়, মানুহ চাকৰি ল'ব নোৱাৰোঁ, পঢ়বা নাপাৰোঁ, বিভিন্ন অজুহাত দেখুৱাই নহয়। ঈশ্বৰে কৈছে তোমাক যদি সৰ্বাংগ সুন্দৰ দেহ এটা দিছে, সুস্থৰূপে গোটেই অংগ প্ৰত্যংগ দিছে, তাৰপাছত তুমি অভাৱী বুলি কোৱাটো তোমাৰ মূৰ্খামিহে নামানিব। তুমি মূৰ্খ কাৰণে কৈ আছা। কাৰণ তোমাক সুস্থ শৰীৰ দিছে, সুস্থ জ্ঞান বিবেক দিছে, তেনেহ'লে তোমাৰতো অভাৱ একো হ'ব নালাগে। তুমি পিতৃপুৰুষে দি যোৱা ঐশ্বৰ্য বিভূতিৰ ওপৰত কেৱল শাসনাধীন হৈ কেৱল সুখ খাম বুলি কিয় ভাবি আছা? তেওঁ একোৱে কৰা নাই যেনিবা, তোমাক জন্ম দিছে, সেইটোৱে তেওঁৰ কাৰণে ডাঙৰ ফল। আৰু তোমাক যে জন্ম দিছে এই ঋণ তুমি যুগে যুগে মানবা না, শেষ কৰিব পাৰা নাই। পিতৃঋণ, আমি সেই কথাটো কৈছোঁ, পিতৃঋণ আৰু মাতৃঋণ কোনো সন্তানে পৰিশোধ কৰিব নোৱাৰে। কি সেৱাৰ দ্বাৰাই কৰিব কওক? যি মাতৃৰ পৰা নাৰী কাটি আমাক পৃথক কৰে, আমি সেই এটা আচৰিত জাতি মানুহ। আৰু সেই মানুহে কিন্তু পিতৃ মাতৃক ইমান হীনতাত ভোগয়। বহুতৰ মানসিক মৃত্যু 10-12 বছৰ 15 বছৰ আগত হৈ যায়। আচলতে গুৰু আসনত থাকে, ভাগৱতত থাকে, এনেকুৱা কোৱা কথা আমি কোৱাটো বা আলোচনা কৰাটোৱে পাপ যেন। বহুতৰ পিতৃ মাতৃৰ মৃত্যু 10-12 বছৰ আগত হৈ যায়। দেখাত ঢেল টুকুৰা থাকে, মৃত্যু অহা নাই কাৰণে মানসিকভাৱে কিন্তু মৃত্যুবৰণ কৰে। কিয়? পুত্ৰই ভালকৈ নামাতে, বোৱাৰীয়ে ভাল ব্যৱহাৰ নকৰে, আৰু তাৰ ফলত যিটো জন্ম বা জীৱন লৈ আছে, এই জীৱনটো কদৰ্যপূৰ্ণ জীৱন হয়। দেখাত দেখিত হাঁহে, দেখাত দেখিত মাতে, ভিতৰে ভিতৰে ম্ৰিয়মান সিজন। সেইকাৰণে মানসিক মৃত্যু সিজনাৰ আগত যায় বুলি কৈছে, আৰু দৈহিক মৃত্যুটো পাছত দেখোঁ। তেনেকুৱা কাৰো জন্মত হ'ব নালাগে, কাৰণ প্ৰত্যেকজন মাতৃয়ে পৃথিৱীৰ ধন্য, প্ৰত্যেকজন পিতৃপুৰুষে জীৱনৰ ধন্য। আৰু তেওঁলোকক যদি সেৱা সৎকাৰ যি সন্তানে কৰা নাই, তেওঁৰ সেই সম্পত্তি, তেওঁৰ লাভবিলাক, তেওঁৰ সংসাৰৰ যিটো সুখ বুলি ভাবিছে, নিজৰ তিৰি চলি নাতি মুটকা লৈ এই সুখ কোনোদিনে তেওঁক পৰমানন্দ সুখ দিব নোৱাৰে। যাৰ গৃহৰ মাতৃগৰাকী দূষিত, তেওঁ যিমান সন্তানক লৈ পোহপাল নেদক কিয়, যিমান সন্তানক ডাঙৰ ডিগ্ৰী নেদক কিয়, তেওঁ কিন্তু আচল সুখত থাকিব নোৱাৰে। এইটো অভিশাপ নহয়, এইটো ভাগৱতৰ দৰ্শন। সেইকাৰণে আমি ভাগৱতক আহিব লাগে, ভাগৱত নতুন চামক ল'ব দিব লাগে, তেতিয়া তেওঁলোকৰো ভুলটো নহ'ব মোৰ বোধেৰে। আৰু সেইকাৰণে ভাগৱত পাংগালত যিমান ডেকেৰিয়ে বহে, তেওঁ নিজৰ কাৰণে লাভদায়ক। যিমান শিশু আদি কৰি ইয়াতে বহে, তেওঁলোকৰ জীৱনৰ কাৰণে লাভদায়ক হয়। কাৰণ আমি যি আজি বহি আছোঁ, আমি বয়স বহুতে বহুখিনি পাইছোঁ, আমাৰ আৰু ওচৰ চাপি আহিছে মৃত্যু। আমাকতো জানে না, যদিও আমাৰ ভয় লাগে, মৰিম বুলি ক'লে আমাৰ ৰাগ উঠে, কি মৰবা কয়,
কিন্তু এইটো সত্য ঠিক যে আমি ইয়াৰে পৰা যাম, কোনোবাৰ অহাকালি দিন, কোনোবাৰ 5 দিন পাছত, কোনোবা 10 দিন পাছত, কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 20 বছৰ, কিন্তু নিশ্চিত যে আমি ইয়াৰ পৰা যাম। গতিকে মৰণটা জনৰ মৰণটাক লৈ কিহত দুখ? যদি আপোনাক বয়স ঈশ্বৰে দিছে, আপুনি যেনেকৈ নহওক উপাৰ্জন কৰক, আচল যাত্ৰাটোত যাওক। সম্পত্তিবিলাক, ধন সম্পদ, ঐশ্বৰ্য, বিভূতি, মান মৰ্যাদা, আসন এইবিলাক জীৱনত বহুত লৈছে, পলে ফুৰিব লগা হৈছিল। যি য'ত ৰচনা কৰিছিল তাতে থৈ মাৰি হয়তো ডাউছে কিবা 2 পিচ লৈ আহিছে, লেখছিল কেনেকৈ আপোনালোকে চাওক কি ভয়ংকৰ। আপোনালোকে বহুতে লিখছে, বয়সীয়াল মানুহে গছৰ পাতৰ হেৰি কৰিব লাগিব, ৰং কৰি বান্ধি লৈছিল, হেঙুল হাইতাৰ কিবা কিবি ৰঙৰ পৰা ৰং বানাইছিল, এই গাছৰ পাতৰ পৰা বা ছালৰ পৰা। সাঁচিপাত নামৰ গাছৰ পৰা ফালি ফালি উহে এই চিল্লা কাগজ বানাইছিল, ইয়াতে এটা এটাকৈ ড্ৰপ কৰি কৰি শব্দ লিখছিল। ইমানখান শব্দ লেখতে গোটেই জীৱনটো যাব। আজিও এনেহেন ভাগৱত এখন ডেইলি 1000 পিচ প্ৰিণ্ট দিব পাৰি আজিৰ দিনত, কিন্তু এক পাত এটা এটাকৈ শব্দ লেখা মানুহকেইটাৰ কথা অনুভৱ যদি আমাৰ নকৰোঁ, তেওঁলোকৰ কষ্টবিলাকৰ মূল্য আমি দিব নোৱাৰিম। সেইকাৰণে আমি তেওঁক অনুভৱ কৰিব লাগিলে 500 বছৰৰ জীৱনশৈলী আৰু জীৱিকাবিলাক অলপ অনুভৱ কৰিলেহে তেওঁলোকৰ ত্যাগ আৰু এই ৰহস্যৰ আমাৰ উদ্ঘাটন কৰা হ'ব। সঁচা অৰ্থত গুৰুজনাক আমি প্ৰাপ্তি কৰা হ'ব, নহ'লে নাপাওঁ। নহ'লে কেৱল লিখি থৈ গৈছে, ইয়াতে কাইবাৰ লগাই দিছে, আমি আউৰে আছোঁ, এইটো নহয়। এই যে বস্তুখিনি কৰিছিল খুব সহজকৈ তেওঁ পাৰা নাছিল। তেওঁ কাৰ কাৰণে কৰিছে আজি চাওক। সেইকাৰণে আমি আমাৰ কাৰণে জীৱনত বহুত কৰিছোঁ। আমি 10টাৰ কাৰণে কৰাৰ ব্যৱস্থা প্ৰত্যেকে মন লওক। প্ৰত্যেকে কিন্তু অমৃতৰ সন্তান। ঈশ্বৰে আপোনাক খুব দয়া কৰি জন্মাইছে এই সময়ত। গতিকে জীৱনটো কেৱল নিজৰ ভোগ বিলাস, ইষ্ট কুটুম্ব এইৰ মাজত বন্দী হৈ নাথাকব, অলপ মুকলি কৰি দিয়ক। যাত্ৰা অন্তৰ্মুখী, চিন্তা মুকলি। মনুষ্যৰ কাম মুকলি চিন্তা হ'ব লাগিব আৰু যাত্ৰাটো কিন্তু অন্তৰ্মুখী হ'ব লাগিব। মই মোক ভাগ কৰাৰ প্ৰচেষ্টা চলি ৰাখিব লাগিব। আমি কিন্তু তেওঁৰ ভুল ভাষা লিখি থাকোঁ, তেওঁৰ ভুল লিখি থাকোঁ, মই কৰা ভুলগিলা নেদেখোঁ, মই বিৰাট ভাল, এইটো হ'লে নহ'ব। বাহ্যিকতাটো বাদ দি নিজৰ অন্তৰ্মুখী যাত্ৰা নিজে শুদ্ধ হোৱাৰ ব্যৱস্থা। কেবা বেদ পথ বিৰোধক, ধৰ্ম বিনাশক, তান্ত বিনে নমানিবে কোনে ঈশ্বৰক, যদি বা বুলিবা টান বিষম ভজন, ইহাৰ সিদ্ধান্ত তেনে শুনা সৰ্বজন। এতিয়া বহুতে বেদপথ এৰা কৰ্ম বুলি কয় কিছুমানে। যদি আমি ভকতীয়া কৰ্ম কৰি থাকোঁ, বেদৰ চিন্তাবিলাক নহয় বুলি কয়। বেদত কি লেখা আছে এতিয়া চাব লাগে। বেদ কেইজন মানে পঢ়ছে? 4 বেদ, 14 শাস্ত্ৰ, উপনিষদ এইখিনি আৰু 18 পুৰাণ। বেদ 4খনৰ তত্ত্ব বা 4খন কোনে পঢ়িছে? নহয়, কেৱল কথাৰ মাজত কৈ থাকোঁ আমি। বেদ পঢ়িব লাগিলে বহুত ডাঙৰ ডাঙৰ। সামবেদখন চবচাই ডাঙৰ, ঋগ বেদ, 18 বেদ, 18 বেদখন আমাৰ চিকিৎসা পদ্ধতিৰ ওপৰত। এতিয়া বেদে কি কৈছে? বেদৰ ৰহস্য যে বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজে, মূৰ্খেও জানয় যদি গোবিন্দ কভজে। গোবিন্দৰ শ্ৰীচৰণত যি আত্মা শৰণাপন্ন হনাই, তেওঁ যিমান বেদ জীৱাৰ আগত ৰাখক, কোনো কাম অহা নাই। বেদৰ ৰহস্য ঘন বস্তু কি? আমি যিটো কৰ্মকাণ্ড ব্যৱস্থা কৰোঁ, এইটো হৈছে মনোসংহিতা, স্মৃতি পাইছে ন? গতিকে এইবিলাক 5ৰ শ্ৰেণী ব্ৰাহ্মণে এইটো সজাই লৈছে। এইটোও এনে কাৰণত নহয় যে আমাক সমাজক বিশৃংখল কৰাৰ কাৰণে নহয়, সমাজ শৃংখলিতভাৱে ধৰ্ম ধাৰণ কৰাৰ কাৰণে তেওঁলোকে বনাই লৈছে আৰু লৈ এইটো 5ৰ চামৰ বস্তু। গতিকে বেদবাদী অৰ্থ মানে যে কেৱল যাগ যজ্ঞ পূজা পাতৰ বলি বিধান এইবিলাক নহয়। কিন্তু বেদৰ সেইকাৰণে নাৰদক কি গালি পাইছে ব্যাসে আহি? বেদৰ তত্ত্ব তুমিও নুবুজিলা, ভুলকৈহে মানুহক তুমি উপদেশ দিলা। যজ্ঞ বলি বিধানৰ কথা লিখছে। আৰু আজি যিসকলে ইয়াতে বহি এই ভাষণ দিব, গুৰিজনে কি ক'ব? পিলিক মাৰি ক'ব, ব্যাসত কৰি এওঁ বিৰাট পণ্ডিতে, স্বয়ং অৱতাৰী পুৰুষ ব্যাসে লিখি গৈছিল। আজি আৰু এওঁ তাতে বহি তেওঁৰ কথাকে আৰু সমালোচনা কৰি আছে বা তেওঁ উপদেশদাতা হৈছে। ব্যাসত কৰি এওঁ পণ্ডিত। ব্যাসে আমাক যাগ যজ্ঞৰ কথা শুনি দিলা আৰু সেইকাৰণে কৰ্কৰ্থনাৰ বলি হ'ল তেওঁ। নাৰদৰ উপদেশে তেওঁ এই তত্ত্ব জ্ঞান লাভ কৰি সেইকাৰণে গুৰু লাগিব। গুৰু নহ'লে বিভ্ৰাট হ'বই হ'ব। শেষ বয়সৰ ব্যক্তি ব্যাসো তাৰে পৰা উদ্ধত নহয়। নাৰদক গুৰুৰূপে পোৱাৰ পাছতে পৰম সত্যক পাইছে।
গুৰু অবিহনে পৰম সত্তা আৰু সত্যক আপুনি ঢুকি নাপায় গুৰু কৃপা লাগিবই লাগিব এইটো সদায় মনত ৰাখিব আৰু সেইকাৰণে বিদুৰ ইমান তত্ত্বজ্ঞ ইমান ব্ৰহ্মজ্ঞ ইমান তেওঁ সদাচাৰী ব্যক্তি দুৰ্যোধনৰ ভঁৰালৰ পৰা ভাত নি তেওঁ খোৱা নাই সিজন শুদ্ধ ব্যক্তিৰ ওচৰত কৃষ্ণই জানে এওঁৰ দৰে শুদ্ধাত্মা নাই হস্তিনাপুৰত আহোঁতে তেওঁৰ ঘৰত খাদ্য লৈছে শয়ন কৰিছে দুৰ্যোধনৰ সেই ৰাজত্বালিকাত থকা নাই কিন্তু তেওঁৰ ভাগৱতৰ জ্ঞান অবিহনে মুক্ত দিবা নোৱাৰে তেওঁৰ গুৰু মাননী অবিহনে আচল তত্ত্ব দিবা নোৱাৰে কি কৈছে মৈত্ৰেয়ী মুনিৰ ওচৰত যাই ভাগৱত ন গতিকে আপোনালোকে পূৰা মনত যিবিলাকৰ এতিয়ানো গুৰুৰ ধাৰণা শুনাই গুৰুটো ভাবি লওক গুৰু নহ'লে ইয়াত পৰিত্ৰাণ নাই গুৰু নহ'লে সেই দৰ্শনটো নাপায় যিটো সত্তাৰ দৰ্শন যিটো আচল আমাৰ মনৰ মাজত হ'ব লাগে ক্ৰিয়া এইটো গুৰু অবিহনে নহয় পণ্ডিত বহুত পাৰিব পুথি পঢ়ি পঢ়ি বহুতে পণ্ডিত হ'ব পাৰে পুথি পাৰ পণ্ডিত ভয়ো নকয় পুথি পঢ়ি পঢ়ি পণ্ডিত হৈ যাব পাৰিব কিন্তু তেওঁ তত্ত্বৰ ফালে অলপো যাব নোৱাৰিব সাধুসকল কি সাধু এইচা হোনা চাহিয়ে জৈচা চুপে চুভাই কবিৰ আছে হিন্দীত লিখিছে কবিৰদাস শংকৰদেৱৰ সমসাময়িক কবি আছে উত্তৰ ভাৰতৰ সাধুসকল কুলাৰ স্বভাৱৰ বুলি কৈছে আমি কিন্তু কি কুলাক্ষৰী বদমাছ স্বভাৱ কুলাৰ স্বভাৱ কি আমাৰ প্ৰত্যেকৰে স্বভাৱ আছে দিয়ক বহি থকাতে স্বভাৱ আছে কথা কোৱাতে স্বভাৱবিলাক মানে ৰূপ ধৰে গতিকে আমাৰ স্বভাৱ কুলাৰ স্বভাৱ কি চাৰ চাৰকৈ গহি ৰাহে ঠোঁঠা দি উৰাই পাতানবিলাক উৰে ফেলব আৰু গটানবিলাকক ধৰি ৰাখিব গতিকে আত্মীয় সমাজত গুচি আহিছে ইয়াতে বহুত ধৰণৰ মানুহৰ পৰা বহুত কথা শুনিব দৰকাৰী কথাবিলাকে নিজৰ কৰ্ণ গোচৰ কৰি ইয়াক হৃদয়ংগম কৰিব লাগে অদৰকাৰীবিলাক ওলাই দিব লাগিব কাৰণ অজস্ৰ কথা ক'ব কাবে গুটগুটকৈ যদি ঘৰৰ কথা কৈ আছে কোনোবাটো বৰেকৰ কথা কৈ আছে কোনোবাটো কাবে গালি পাৰা কথা কৈ আছে কোনোবাটো কৈ আছে এই বিৰাট মন্দিৰ এখন দাম নাইয়ে ইয়াৰ শুনি হৈ থাকিব পাৰে কিন্তু আপোনাৰ কাণত ঘামি আছে কিন্তু যদি কিবা ৰাম নামৰ ধ্বনি হৈ আছে যদি কিবা শুদ্ধ কথা হৈছে এইটো অন্তৰাত্মাক নিব লাগে বুলি কৈছে যেনেকৈ পাতানবিলাক উৰে দি গটানবিলাক লয় কুলাৰ স্বভাৱত সাধুবিলাক চলিব লাগে আপোনালোকে সন্তৰ স্থানত আহিছে সন্তৰ সংগ পাইছে এই সংগতি যাতে অথলে নাযায় দুৰ্যোধন নহ'ব এই মুহূৰ্তত সংগ কৃষ্ণৰ তেওঁ পাইছিল কৃষ্ণৰ সংগত কৰি তেওঁ শুকুনিৰ সংগক ভাল পাইছিল সংগ যাতে ভাল হয় তাৰ কাৰণে ঈশ্বৰৰ ওচৰত সদায় খোজক মোৰ সংগীজন ভাল কৰি দিয়ক প্ৰভু সংগ যাৰ ভাল হৈছে তাৰ জীৱন ধন্য কাৰণ তাক ভাল ভালে নিব দুৰ্যোধন হ'লে কি মাধৱ গুৰুজনাই নামঘোষা আনি দিছে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নহয় নিবৃত্তি তেওঁ কৈছিল যে তুমিও কৃষ্ণক লগ পাইছা তেওঁলোকৰ সদ্গুণবিলাক জানা পঞ্চপাণ্ডৱৰ তুমিও মানে অনুজ যুধিষ্ঠিৰৰ অনুজ তুমি সৰু একে ঘৰত জন্মিছা একে খাদ্যকে খাইছা একে গুৰুক তাতে শিকিছা তুমি কিয় ভাল নহ'লা দুৰ্যোধনে কি কৈছে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই আমি দুৰ্যোধনে এই টাইমত চাওঁ ধৰ্ম কি জানো কিন্তু প্ৰত্যেকৰে হিংসা আছে এই গুৰিত বহাত অলপহে জাগতে বেছি বিশ্বাস তেওঁৰ লগত ভাল লগা নাই আনন্দ লগা নাই আৰু যিজন মনৰ মানুহ মিলছে তেওঁৰ লগত আৰু হেঁচি হেঁচি যে বাই আহ নামমান বেছিও দিছোঁ ই ধৰ্ম কি অধৰ্ম কি চবে বকি আছোঁ চবে কথা হৈ আছে ডেইলি কথা হৈ আছে সেই সংগৰ কথাই কৈ আছে গতিকে কি তাতে মই প্ৰবৃত্ত হৈ নাযাওঁ তাতে মই ল'বা নোখোজোঁ আৰু অধৰ্ম বুলি জানো তেওঁৰ প্ৰতি হিংসা ঈৰ্ষা অসূয়া অপ্ৰীতিকৰ কটু বচন বয়া চিন্তা এইবিলাক মোৰ কাৰণে অধৰ্ম কিন্তু তাৰ পৰা মই নিবৃত্তিও নিবিচাৰোঁ চাবিছোঁ ইথানে উঠাৰ পাছতে আমি কিন্তু সমালোচনা কৰোঁ কালিত কৰি আজিৰ মানে চাহ দিয়া মানুহ ভাল নহয় লাগে নাই আমাক দুৰ্বলকৈ চাহ দিলাক এইবিলাক আহি যাব চবৰে নাহে যাৰ মনটোৰ আখুৱা কৈছোঁ যাৰ অখুৱাযুক্ত মনত আছে সংগ যাৰ অখুৱাযুক্ত তেওঁৰ চিন্তনবিলাক অখুৱাযুক্ত হয় সেইকাৰণে এনেকুৱা হ'ব নালাগে যে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নহয় নিবৃত্তি অধৰ্মত নিবৃত্তি সঁচাই হওক কাৰণ আপোনালোকে এই ভাগৱত পাংগালত আহিছে আপোনালোকে সন্তৰ সংগ লাভ কৰিছে হৰি কথা মধুৰ কথা আপোনালোকৰ শ্ৰৱণ হৈছে ইয়াতকৈ উত্তম ধৰ্ম পৃথিৱীত দ্বিতীয় একো নাই আৰু যাহাৰ চৰণ আৰাধন মাত্ৰ কত এৰাৱে পুৰুষে সংসাৰৰ তাপজত কৌটি জনমৰ গুচে বাসনা মনৰ অনুদিনে ভকতি বাৰয় পুৰুষৰ এই ভক্তিবিলাক কেনেকৈ লাহে লাহে বাঢ়ে আজি এইটো শুনি আৰু বহুত ভাল মানুহ আহিব ভাগৱত কথা
বহুতটা আই চাবতো যাওঁতে শৰীৰ ৰোমাঞ্চিত হয় তেওঁ ক'ব বৰ ভাল লাগিছিল আই ক'ৰবা মানুহ নাছিল এই মই নামটো নাজানিবলৈ জগত বনিয়া দেখছা কি কয় কিমান কথা আছে আমাৰ আৰু ধুনীয়া এজন মানুহ আহিব ৰূপগুণত ধুনীয়া বনাই ধুনীয়া কথা ক'ব জনা মানুহ ৰন্টু শইকীয়া আপোনালোকে আহিব বিদগ্ধ পণ্ডিতৰ পণ্ডিতালি জানিব লাগে আৰু সঁচা অৰ্থত এইবিলাক মানে জ্ঞান লৈ ফুৰিছে বৰ ভাল পাব আপোনালোকে আহিব আৰু এই আমি সেইবিলাকক লৈ ৰোমাঞ্চিত হওঁ সেইক লৈ যেতিয়া কথা পাতিম আহোঁতে যাওঁতে যেতিয়া আমাৰ কথা ভাগৱত সদৃশ হ'ব ভাগৱত বক্তাজনৰ কথা হ'ব ভাগৱতৰ উদ্দেশ্যত কম আমাৰ যাত্ৰা ভাগৱত হৈ যাব সেইকাৰণে যি কৈছিলোঁ যে মুখ ভিজৈ গেলামাল দোকানত বুট মুখ পায় কিন্তু মুখ প্ৰসাদ কেতিয়া নহয় ভক্তি যেতিয়া তাত সুমি যাব সেই প্ৰসাদ মোৰ যাত্ৰা সদায় ঘূৰি ঘূৰোঁ কিন্তু যাত্ৰা তীৰ্থযাত্ৰা হয় কেতিয়া য'ত ভক্তি নিহিত হয় আমাৰ প্ৰত্যেকটো যাত্ৰাটো একে নহয় আপোনালোকৰ একে অহা যাত্ৰাটো তীৰ্থযাত্ৰা হৈছে ইয়াত কিয় ভক্তি প্ৰৱেশ হৈছে আজি কিয় যায় ভাগৱত না আমাৰ ভাটিবেলা কাইলৈ গেইৰে গুণতে আপুনি কৈছে নহয় ভাটিবেলা ভাগৱত আছে না আঢ়াইটাতে আহিছে কতটাই মই যাওঁতে দেখি গৈছোঁ আহি বহি যায় এই যাত্ৰাটো ভাগৱত যাত্ৰা হৈছে যাৰ ভৰি ভাগৱতৰ কাৰণে আছে গতিকে যেতিয়া আমাৰ কথাত ভক্তি শুনি যাব ই ভাগৱত হৈ যায় ইয়াতে ভাগৱতত বহুত কথা বেলেগ হৈছে ভাগৱত তেতিয়া নহ'ব কথাত যদি ভক্তি বাঢ়ে তেনেহ'লে এই যাত্ৰাটো ভাগৱত হয় সেইকাৰণে যি গীত কৃষ্ণই গায় সেইটো হৈছে গীতা যি কথা তেওঁ কয় সেইটো হৈছে তেওঁ ভাগৱত যি কৰ্ম কৰে তেওঁ সেইটো হৈছে সৎকৰ্ম সিজন সিদ্ধ পুৰুষৰ বাৰ্তা আমি যুগে যুগে চলাই আহি আছে এৰিব হৈছে না কি বা গীত দিলে